श्रीमद् भागवत प्रथम स्कंद व्याकरण भागवत ये राम दिने कपूरवता परा
প্ৰণীপাতে পুচি নাৰদে পুচিলা পাছে আমি আচলতে ভকত দৰ্শন হোৱাৰ আনন্দতে আবদ্ধ হৈছোঁ। এইখন আমাৰ আচলতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰ জন্ম আমাৰ জন্ম শ্ৰীমন্ত শংকৰদেৱ শংকৰ কিবা আগতে নাই। এতিয়া আমাৰ জন্ম হৈছে শ্ৰীমন্ত শংকৰদেৱ শংকৰ মজিয়াত। গতিকে ইয়াৰ পৰা চৰাইদেউ চৰাইদেউৰ পৰা নজিয়া এনেদৰে আমি ভকতৰ মনত দি আছোঁ। ভকতৰ মনত থাকি পৰম আনন্দ লাভ কৰোঁ। গতিকে পিতৃপুৰুষ আপোনাহক আমাৰ গতিকে আপোনালোকৰ চৰণ দৰ্শন কৰি পৰম আনন্দ লভিছোঁ। আৰু আজি আমাৰ আপোনালোকৰ নিৰ্দিষ্ট কাৰ্যসূচী অনুসৰি দ্বিতীয় কাৰ্যসূচী আপোনালোকৰ ভাগৱত পাঠ আলোচনা আৰম্ভ হৈছে। কিন্তু আমাৰ অনুষ্ঠানৰ কাৰণে অতি সৌভাগ্য কথা। ইতিমধ্যে আমাৰ বহু ভকত আই সমস্তই বিশেষকৈ গাঁও অঞ্চলত ভাদ মাহৰ পৰা এই কাৰ্যসূচীটো আৰম্ভ কৰে। গাঁৱলৈকে ইতিমধ্যে ব্যস্ত থাকে। আপোনালোকৰ নগৰীয়া অঞ্চলবিলাকত খেতি বাতিৰ বৰ জুলুমটো নাই আৰু গতিকে যিকোনো সময়তে এইদৰে ভকতে লগ হৈ ভগৱতৰ এটা কথা আলোচনা কৰিলে খুবেই আনন্দ পায়। আৰু আমাৰ জীৱাত্মা ৰূপী আপোনালোক মহামহন্ত সকলোৱে আনন্দ আমি অনুভৱ কৰোঁ। সেই অনুসৰি আপোনালোকে আজি মহান কাৰ্যসূচীটো হৈছে। আমি আচৰি শাখাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আচলতে সকলোবিলাক বিষয়ৰ কামৰ মাজতে ভগৱন্তৰ নাম অকণমান ভ্ৰমণ কৰা সময়টো উলিয়াব পাৰোঁ, সেইটোৱে আমাৰ পৰম সৌভাগ্য। জগতত এনে লোক আছে যাৰ অকণ সময় নাই। জগতৰ কৰ্মত যদি সোধা যায় তাত অকণমান সময় দিব নোৱাৰি, সময় মানে নাই আৰু সময়ো আমাৰ কোনোদিন নোলায়। কামৰ কোনোদিন অন্ত নাই। তাৰ মাজতে আমি ভগৱন্তৰ গুণনাম শ্ৰৱণ যি মহা আনন্দ প্ৰেম অনুভৱ কৰোঁ, এইটোৱেই মানৱ জাতিৰ কাৰণে পৰম সৌভাগ্যৰ কথা। কথা হৈছে কি, আমাৰ এই অনুষ্ঠানবোৰ প্ৰয়োজন আছে নে নাই, এই কথাবোৰ ভাবি থাকিলে কেতিয়াবা পৰা আচৰিত হওঁ।
যিমান দিন মহাপুৰুষে দি থৈ যোৱা আজি 500 বছৰ 600 বছৰ হ'ব হৈছে, আমি এই 600 বছৰ দিন মহাপুৰুষৰ এই গ্ৰন্থভাগ ভালকে বহুত সাৱধি আমাৰ জীৱন অতিবাহিত কৰিছোঁ। গতিকে 600 বছৰ সেই মুহূৰ্তত আমাৰ সামাজিক পটভূমি, আমি সমাজৰ যিখন ছবি আজি আমাৰ চকুত ভাহি উঠিছে, আমাৰ এটা ভাৱনা হয় যে মহাপুৰুষৰ চিন্তাধাৰাই যেনেদৰে জাতিটো গঠন কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল, সেই প্ৰয়াসটো বাৰু বাস্তৱত ৰূপায়িত হৈছেনে, এনেকুৱা এটা ভাৱনা কেতিয়াবা আমি ভাবিবলৈ বাধ্য হওঁ। সামাজিক পটভূমি আমি দেখিছোঁ। গতিকে যি কি নহওক, সেয়া প্ৰভুৰ ইচ্ছা, আমাৰ তাত কৰিব লগা একো নাই। প্ৰভুৱে সৃষ্টিখন আৰম্ভ কৰোঁতেই ভগৱান প্ৰভু নিজেই জীৱ আৰু মায়া এই তিনিটা তত্ত্ব লৈ পেলাই প্ৰভুৱে এই জগতখন ৰচনা কৰিছে। প্ৰভুৱে জগতত জীৱৰ সৃষ্টি কৰিছে আৰু জীৱৰ লগতে মায়া তত্ত্ব সামৰি ৰাখিছে। ভগৱন্তৰ জীৱ আৰু মায়া এই তিনিটা তত্ত্বৰ যোগেদি ভগৱন্তই এই সৃষ্টিখনৰ পাতনি মেলিছে। গতিকে আমিবোৰ জীৱই ভগৱন্তৰ মায়া, এফালে ভগৱন্ত আৰু এফালে মায়া, জীৱবিলাক তাৰ মাজতে আছে। মায়া হ'ল অসত্যৰ প্ৰতীক আৰু ভগৱন্ত হ'ল সত্যৰ প্ৰতীক। চৈতন্য হ'ল ভগৱন্ত আৰু বাকী সমস্ত জীৱকে আদি কৰি যিমানবিলাক আছে সেইবিলাক সকলো জড়। গতিকে জড়ৰ মাজতে চৈতন্যৰ উপলব্ধি কেনেকৈ কৰিব পৰা যাব, এই তত্ত্বখিনি প্ৰভু ভগৱন্তই দ্বাপৰ যুগত দৈৱকী নন্দন হৈ নিজ মুখে প্ৰচাৰ কৰি থৈ গৈছে। ঋষিমুখে আনৰ ধৰ্ম কৰাই দেশত আন যিমানবিলাক ধৰ্ম আছে সেইবিলাক ঋষিমুখে টেকত কৰে, কহিলা নিজ মুখে আপোনাৰ ধৰ্ম যুগ। তেওঁ নিজা যিটো ধৰ্ম সেইটো প্ৰভুৱে নিজ মুখে টেকত কৰিছে। আনবিলাক যি ধৰ্ম আছে সেই ধৰ্মবিলাক ঋষিমুখে টেকত কৰিব। সেইকাৰণে বেদৰ তিনিটা মাৰ্গ, এই তিনিটা মাৰ্গৰ ভিতৰত আটাইতকৈ লাগতিয়াল বা প্ৰয়োজনীয় মাৰ্গটো হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গটোৰ কথাই অৰ্জুনক যুধিষ্ঠিৰে যেতিয়া ৰাজসূয় যজ্ঞ আৰম্ভ কৰিলে, তেতিয়া ৰাজসূয় যজ্ঞলৈ দেৱৰ্ষি, ৰাজৰ্ষি, ব্ৰহ্মৰ্ষি সকলো আহিছে। আহি ঋষিসকলৰ মাজত এটা আলোচনা হৈছে যে যজ্ঞৰ ভিতৰত ৰাজসূয় যজ্ঞটোৱেই শ্ৰেষ্ঠ যজ্ঞ আৰু ৰাজসূয় যজ্ঞৰ পৰা বহুত পুণ্য লাভ কৰিব পাৰি। আৰু কিছু লোকে ঋষিসকলে আলোচনা কৰিছিল যে শ্ৰেষ্ঠ যজ্ঞ হ'লেও, ৰাজসূয় যজ্ঞৰ পৰা ব্ৰহ্মলোক প্ৰাপ্ত হ'লেও মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰিব। গতিকে এনেকুৱা ধৰণৰ ঋষি মুনিসকলৰ মাজত আলোচনা হৈছে। অৰ্জুনে ঋষিসকলৰ আলাপৰ মাজতে মনৰ এটা সন্দেহ হৈছে যে কি কৰিব পৰা যাব এতিয়া। যিটো কাৰণে ৰাজসূয় যজ্ঞ পাতিছোঁ, ঋষিসকলে বিভিন্নজনে মত আৰু বহাইছে যে ৰাজসূয় যজ্ঞ কৰিলেও, ব্ৰহ্মলোক প্ৰাপ্ত হ'লেও তাৰ পৰা স্মৰণ আছে। ইয়াৰ অৰ্থ কি হ'ব, আচল কি বস্তু বা কি কৰণীয়, এই কথাখিনি অৰ্জুনে কৃষ্ণক সুধিব বিচাৰিছে। আৰু অৰ্জুনক সমস্ত তত্ত্ব ভগৱন্তই নিজ মুখে ব্যক্ত কৰিছে। প্ৰথমতে ভাগৱত ধৰ্মটোৰ কথা উল্লেখ কৰি কৈছে যে ভূয়া শৌচ নিতে কৰা সংযম, দিয়া দানা সমস্তকে বুদ্ধি কৰি হওক, পৰৰ ধৰ্ম নিহিংসিবা কদাচিত, কৰিবা গোটক দ্বাৰা সবল ৰচিত, কৰিবা শান্ত চিত্ত সবল ধৰ্মতে পৎসৱ, এই ভাগৱত ধৰ্ম জানা ভাৱ। গতিকে ভাগৱত ধৰ্মত এই কথাখিনিয়ে আছে। গতিকে সদায় শৌচ হৈ মনক সংযম কৰি
মানে জীৱন অতিবাহিত কৰা, ঘৰৰ ধৰ্ম শিক্ষা নকৰিবা, আৰু কি কৰিবা? শান্তচিত্ৰত সমস্ত ধৰ্মতে শান্তচিত্ত প্ৰকাশ কৰিবা। এইটোৱে ভাগৱত ধৰ্ম বুলি বুজি পাবা। তেওঁ অৰ্জুনে কোনো এটা প্ৰশ্ন কৰিছিল যে পুত্ৰতা শৰীৰত আছে যাৰ মতি বিষম কৰ্ম কৰিবা তো কাহাৰ মায়াই সমস্ত জীৱবিলাক পুত্ৰ ভাইজাকে আদি কৰি বিষয় সংসাৰত যি ৰতি হৈ আছে সেইসকলে তোমাৰ এই কৌশ হৈয়া শান্তচিত্ত হৈ ভাগৱত ধৰ্মটো কেনেকৈ পালন কৰিব? ইয়াতকৈ সুগম কিবা আছে নেকি এই তত্ত্বটো কোৱা? তেতিয়া কৈছে যদি ভাগৱত ধৰ্ম এইটো সুগম বুলি ভবা নাই, তেতিয়াহ'লে তুমি সমস্ত গোটতেই সমভাৱ প্ৰকাশ কৰা, সমস্ত গোটতে তুমি সমভাৱে ভাৱপূৰ্ণ চোৱা। তাকো যদি কৰিব নোৱাৰা, তেতিয়াহ'লে সমস্ত গোটতেই ঈশ্বৰ আছে বুলি ভাবা। তাকো যদি কৰিব নোৱাৰা, তেতিয়াহ'লে যোগ আচৰণ কৰা। তাকো যদি কৰিব নোৱাৰা, তেতিয়াহ'লে ঈশ্বৰক অৰ্পণ কৰি ৰাজকীয় যজ্ঞ কৰা। তাকো যদি কৰিব নোৱাৰা, অশ্বমেধ যজ্ঞ কৰা। আকৌ যদি কৰিব নাহি অৱগায়, শুনাতে পঢ়োৱা আৰু পৰম উপায়, সেইখিনিও যদি কৰিব নোৱাৰা, তেতিয়াহ'লে পৰম উপায়টো মই কওঁ শুনা। এতিয়া ভাগৱত ধৰ্মৰ একেবাৰে শেষৰ যিটো পৰ্যায়, নামেই শ্ৰেষ্ঠ, ভকতি বেদত থকা জ্ঞানকাণ্ড, কৰ্মকাণ্ড আৰু ভক্তিকাণ্ড। জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ আৰু কৰ্ম মাৰ্গ, তিনিটা মাৰ্গৰ ভিতৰত শ্ৰেষ্ঠ মাৰ্গ হিচাপে অৰ্জুনক প্ৰকাশ কৰিছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গত আছে কি? ভগৱন্তৰ গুণনামেই শ্ৰেষ্ঠ। ভগৱন্তৰ গুণনামেই হ'ল ভক্তি। সেইকাৰণে শেষত ক'লে মোৰ নাম শ্ৰৱণ কীৰ্তন বিনে আন নাহিকে ভকতি সখী দৃঢ় কৰা জ্ঞান। গতিকে ভক্তি মাৰ্গটোৱেই হ'ল ঈশ্বৰ জীৱ আৰু মায়াৰ শ্ৰেষ্ঠতম তত্ত্ব হৈছে ভক্তি মাৰ্গ। ভক্তি মাৰ্গটো কেনেকৈ যাব লাগিব? মোৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিলেই হ'ব। শ্ৰৱণ কীৰ্তন বাদে আৰু কোনো ভক্তি নাই বুলি ভাবিবা। তাৰপিছত মোৰ জন্ম, মোৰ কৰ্ম, মোহৰেহে গুণন, আকেহে কীৰ্তন কৰিবা অবিশ্ৰাম। গতিকে মই কিয় জন্ম হ'লোঁ, মই কি কৰ্ম কৰিলোঁ, এই কথাখিনিকে শ্ৰৱণ আৰু কীৰ্তন কৰিবা। মই দ্বাপৰ যুগত জৈৱকী নন্দন হিচাপে অৱতাৰ ধাৰণ কৰি কৰ্ম কৰিছোঁ। মই ক'ত জন্ম হ'লোঁ আৰু মই কেতিয়া জন্ম হ'লোঁ, এইখিনি জানিব লাগিব ভক্তি মাৰ্গত। মই জন্ম হ'লোঁ ক'ত? অন্ধকাৰ নিশা। মই জন্ম হ'লোঁ অন্ধকাৰ নিশা। মই অন্ধকাৰ নিশা কিয় জন্ম হ'লোঁ? মইতো সূৰ্য পোহৰত জন্ম হ'ব পাৰিম নাই? অন্ধকাৰ নিশা মই কিয় জন্ম হ'লোঁ? এইবাৰ মই আহিছোঁ অন্ধকাৰ বিনাশ কৰিবৰ কাৰণে। সেইকাৰণে মই অন্ধকাৰে জন্ম হৈছোঁ। মই জন্ম হৈছোঁ বন্ধ কাৰাগাৰত। মই জন্ম হোৱাৰ লগে লগে বন্ধ কাৰাগাৰ মুক্ত হৈ গৈছে। অৰ্থাৎ এইবাৰ মই আহিছোঁ জীৱৰ যিটো কৰ্ম বন্ধন, মায়াই পাই জীৱবিলাকক যিটো কৰ্মৰ বন্ধন কৰাইছে, কৰ্মবন্ধনত লিপ্ত কৰাইছে, এই কৰ্মবন্ধনটো মই বিনাশ কৰিবৰ কাৰণে এইবাৰ মই বন্ধ কাৰাগাৰত আহিছোঁ। আৰু এইবাৰ মই মোৰ সহস্ৰ গুণনাম প্ৰচাৰ কৰিছোঁ। এই সহস্ৰ গুণনাম, মোৰ জন্ম, মোৰ কৰ্ম, মোৰহে গুণনাম, আকেহে কীৰ্তন কৰিবা অবিশ্ৰাম। মোৰ নামক কীৰ্তন কৰিব লতি, ইয়াক লৈ অতি উত্তম ভকতি। গতিকে
মোৰ শ্ৰেষ্ঠ মাৰ ঘৰ ভকতি মোৰ জন্ম কৰ্ম মোৰ গুণনাম শ্ৰৱণ কৰিবৰ কাৰণে যে অকণমান ৰুটি কৰা সেইটোৱেই ভকতিৰ পথ বুলি গম পাবা। মহাপুৰুষে এই আদৰ্শটো আনি পেলাই আমাক দি থৈ গ'ল। আমি নহ'লে কিয় আহিছোঁ? এতিয়া 3টা বজাত আমাৰ অলপ আৰাম কৰিবলৈ মন যায়, ভকতি খাই ঘুমুটি মাৰিবলৈ মন যায়। এতিয়া আমাৰ নামঘৰে মাৰিছে 2টা বজাতে যাবলৈ মন। সাধাৰণতে আমাৰ বিষয়ৰ চিন্তাত থকা লোকসকলে খবৰ আজি নামঘৰলৈ দেওবাৰ অকণমান আৰাম কৰিব লাগে বুলি আৰু আহিবলৈ মন নকৰে। এই যে আমি আহিবলৈ মন কৰিছোঁ বা ইচ্ছা কৰিছে, এইটোৱেই হ'ল আমাৰ ভগৱন্তৰ একান্ত ভকতিৰ চিহ্ন। গতিকে আপোনাৰ মহাভকত আপোনাৰভাৱে ভাগৱত ধৰ্ম মানে আশাৰে আশাৰে আমি পালন কৰিছোঁ বা আশাৰে পালন কৰিবৰ কাৰণে যত্ন কৰিছোঁ বাবেহে আজি আমি ইয়ালৈ আহিছোঁ। গতিকে এই ভক্তি ধৰ্ম ভক্তি মাৰ্গটোকেই ভগৱন্তই জগতত প্ৰচাৰ কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰৰ যোগেদি ভাগৱত দৰ্শনৰ যোগেদি সমস্ত মানৱ জাতিক উদ্বুদ্ধ কৰিব বিচাৰিছে। সেইকাৰণে ভাগৱত ধৰ্মখন ক'ৰ পৰা আহিছে আপোনালোকে জানে, ভাগৱতখন কেনেকৈ উৎপত্তি হৈছে আপোনালোকে জানে। ভাগৱতখন ভগৱন্তৰ 4টা শ্লোকত ব্ৰহ্মাক কৈছে। 4টা শ্লোকত ব্ৰহ্মাক ভাগৱতখন কিয় দিব লগা হ'ল এই কথাটো যদি আমি অকণমান চাওঁ, ব্ৰহ্মা হৈছে ভগৱন্তৰ প্ৰথম পুত্ৰ। ভগৱন্ত নাভিকমলৰ পৰা ব্ৰহ্মা জন্ম হৈছে। ব্ৰহ্মাই কিন্তু কোনো উপাধি পোৱা নাই। ব্ৰহ্মাই মানে কি কৰিছে, জীৱনৰ যিটো চেষ্টা, এটা জীৱাত্মাৰ যিটো চেষ্টা, এইটো প্ৰথম ব্ৰহ্মাৰ ক্ষেত্ৰত কৰিছে। জীৱতত্ব যিটো ব্ৰহ্মাই কি কৈছে, প্ৰয়াস এটা কৰিছে। নিজে ক'ৰ পৰা আহিলে, ক'লৈ যাব, কি কৰিব, এই প্ৰয়াসটো ব্ৰহ্মাই প্ৰথম সৃষ্টিতে দেখুৱাইছে। তেওঁ পদুমৰ নলালৈ গৈছে, তাতে 1000 বছৰ বিচাৰি আকৌ ওপৰলৈ আহিছে। আহি পেলাই তেতিয়াও একো উপাধি পোৱা নাই। ক'লৈ আহিলোঁ মই, কি কৰিব লাগে, মই কোন ইত্যাদি একো কথা উপাধি পোৱা নাই। এইটো সৃষ্টি প্ৰথম কাজ হৈছে। ব্ৰহ্মাৰ প্ৰয়াস দেখি পেলাই ভগৱানে এটা কৃপা গ্ৰহণ কৰিছে। কৃপা গ্ৰহণ কৰিছে কি বুলি চব শব্দটো ব্ৰহ্মাই মানে শুনিবলৈ পাইছে। ভগৱন্তৰ সাক্ষাৎ হোৱা নাই। ধ্বনিটো যেতিয়া ব্ৰহ্মাই শুনিলে, তেতিয়া ব্ৰহ্মাই ভগৱন্তক আৰাধনা কৰিলে। বহুতে কয় যে ব্ৰহ্মাই কেনেকৈ জানিলে, তেওঁকে যে তপস্যা কৰিব লাগে। এই তত্ত্বটোত এটা বিজ্ঞান সন্নিৱিষ্ট হৈ আছে। সেই তত্ত্বটো কি, প্ৰভু ভগৱন্ত জন্ম হৈছে প্ৰভু নাভিকমলৰ যোগেদি। সৃষ্টিৰ যিটো তত্ত্ব এতিয়ালৈকে সেই সৃষ্টিৰ তত্ত্বটোকেই বিৰাজিত হৈ আছে। আমিও আমাৰ মাতৃ নাভিকমলৰ লগত সংযোগ হৈহে ইয়ালৈ আহিছোঁ। ভগৱন্তই ব্ৰহ্মাক যি তত্ত্বই জন্ম দিছিল, সেই তত্ত্বটোৰ সৃষ্টি আদি আৰু এই মুহূৰ্তলৈকে সেই তত্ত্বটো এতিয়াও বিৰাজিত হৈ আছে, সত্য। গতিকে ব্ৰহ্মাই কেনেকৈ গম পালে যে তেওঁক তপস্যা কৰিবলৈ গৈছে? ইয়াৰ বিজ্ঞানটো আছে কি, ব্ৰহ্মা যে ভগৱন্তৰ যিটো পৰম তত্ত্ব, পৰমাত্মা, গতিকে তেওঁৰ পৰা যি সৃষ্টি হৈছে, তেওঁ সেই পৰম তত্ত্বৰ অকণমান গুণ আয়ত্ত কৰি লৈ আহিছে। সেই বিজ্ঞানটো আজিলৈকে আমাৰ সমাজত ঘটি আছে। আমাৰো সন্তানক দেখিবলৈ পিতৃ মাতৃৰ দৰে হয়। সেই পিতৃ মাতৃৰ গুণটো জিনৰ যোগেদি সন্তানৰ গালৈ গুচি আহে। গতিকে ব্ৰহ্মাই সেই ঈশ্বৰৰ তত্ত্ব অকণমান লৈ অহাৰ কাৰণে বা তেওঁৰ পৰা সৃষ্টি হোৱাৰ কাৰণে সকলোৰে গম পাই গ'ল যে তেওঁকে তপস্যা কৰিবলৈ কৈছে, তেওঁকে ধ্যান কৰিবলৈ কৈছে। এইটো মনস্থিৰ কৰিলে আৰু ধ্যান কৰিলে। ধ্যান কৰাৰ পাছত ধ্যান কৰোঁতে কৰোঁতে সমস্ত নতুন ধৰ তেওঁৰ দৃশ্যমান হৈছে। তাৰ সাক্ষাতে কাষতে যেন ভগৱন্ত আছে, সেইটো তেওঁৰ বোধ হৈছে। সেইকাৰণে ভগৱন্তৰ ধ্যানতে তেওঁ ভগৱন্তৰ মানে চকু ধুই মেলি ভগৱন্তৰ সাক্ষাৎ হৈছে। সাক্ষাৎ হ'ল ভগৱন্তৰ এটা প্ৰাৰ্থনা জনাইছে। ব্ৰহ্মাই বুলন্ত মূলৰ হৃদয়ৰ কথা, অন্তৰ্যামী প্ৰভু তুমি জানা মোৰ কথা।
মোৰ অন্তৰখনৰ কথা হ'বলৈ তুমি জানাতো, কিন্তু মই তোমাৰ এই যিটো বিনন্দে ৰূপ দেখিছোঁ, ইয়াতকৈ কিবা সুন্দৰ স্থূল সূক্ষ্ম ৰূপ কিবা আছে নেকি? মই এইটো চাব বিচাৰিছোঁ। এতিয়া ভগৱন্তে ব্ৰহ্মাক কৈছে, ব্ৰহ্মাৰ প্ৰাৰ্থনী শুনি কৃষ্ণ নিগদতি চতুশ্লোকে ভাগৱত লোৱা প্ৰজাপতি। গতিকে ঈশ্বৰে প্ৰথমতে তেওঁৰ নিজৰ পুত্ৰ ব্ৰহ্মাক চতুশ্লোকত ভাগৱতখন দিছে। ৰবাচোন, মোৰ তুমি পাছত চাবা। প্ৰথমতে তুমি 4 শ্লোকত ভাগৱতখন লৈ লোৱা। কিয় দিলে এই দৰ্শনটো যদি আমি অকণ ভাবি চাওঁ, যে ব্ৰহ্মাক সৃষ্টি কৰাৰ মূল উদ্দেশ্যটো হৈছে প্ৰভুৱে যি সৃষ্টি পাতনি মেলিব বিচাৰিছে, এই সৃষ্টি পাতনিটোত প্ৰভুক ব্ৰহ্মাই অকণমান সহায় কৰিব লাগিব। যদি সহায় কৰিব লাগে, তেতিয়াহ'লে ভাগৱতৰ তত্ত্বটো জানিব লাগিব। আমাৰ কথাটো হ'ল যে আমিও আহি মনুৰ বংশধৰ হিচাপে আমি সৃষ্টি হৈছোঁ। আমি মনুৰ পৰা সৃষ্টি হোৱাৰ কাৰণে আমাৰ নাম মানুহ। গতিকে মনুৱে ব্ৰহ্মাই আমাকো সৃষ্টি এটা দায়িত্ব দিছে। ভগৱন্তৰ এতিয়া সৃষ্টি দায়িত্বটো ব্ৰহ্মাক দিবলৈ যাওঁতে ভাগৱতখন প্ৰথমতে দিব লগা হ'ল। গতিকে সেই তত্ত্বটো এতিয়ালৈকে আছে নে নাই? আগৰকেইটা তত্ত্বটো এতিয়ালৈকে আছে। নাভিৰ সংযোগটো আমাৰ জন্ম সৃষ্টি এতিয়ালৈকে আছে, বা সেই বিজ্ঞানৰ যি তত্ত্ব সেইটো তেতিয়াৰ পৰা এতিয়ালৈকে আছে। গতিকে আমি সেই তত্ত্বটো ৰাখিছোঁ নে নাই? এইটো তত্ত্ব প্ৰভুৱে নিজেই ব্ৰহ্মাক দিছিলে। মোৰ সৃষ্টি কাৰ্যত তুমি সহায় কৰিব লগাৰ কাৰণে তুমি প্ৰথমতে ভাগৱতখন লৈ লোৱা। আমি পিছে আমাৰ সৃষ্টি কাৰ্য কৰিবলৈ দিওঁতে আমাৰ সৃষ্টিক এই ভাগৱতখন দিছোঁ নে নাই? সেইটো আজি আমি অকণমান ভাবিব লাগিব। সেইটো একেই আছেনে নাই? আমাৰ সৃষ্টিটোত আমি আমাৰ ভাগৱতখন আমাৰ সৃষ্টিক দিব লাগিব। তেতিয়াহে আমাৰ সৃষ্টিবিলাকে আমাৰ সৃষ্টিটোত সহায় কৰিব পাৰিব। সেইটোকে আমাক ভাগৱত দৰ্শনে শ্ৰুতি স্মৃতি হিচাপে এতিয়াৰ পৰা কঢ়িয়াই লৈ আহিছে। এইদৰে আহি থাকোঁতে আপোনালোকে গম পাইছে ভূমিক কেতিয়া বিহিত হৈছে এই সৃষ্টি তত্ত্বটো, তেওঁলোকে পৰীক্ষিত কৰিছে। গতিকে গোটেই পৰীক্ষিত হোৱাৰ সময়তে আমাৰো জন্ম ধৰকচোন, আমি কলিযুগৰ মানুহ এতিয়া। গতিকে কলিযুগতেই ভোকে পৰীক্ষিত এই ভাগৱত পুথিটো দিলে, তাৰ পাছৰ পৰা আমি এই ভাগৱত পুথিটো পাইছোঁ। গতিকে কলিযুগৰ মানুহ হিচাপে আমি পৰম সৌভাগ্যৱান বুলি আমি প্ৰথমতে ভাবিব লাগিব। আমি যিহেতু কলিযুগত জন্মগ্ৰহণ কৰিছোঁ, আমাৰ শাস্ত্ৰ এটা তত্ত্ব আছে যে আমি হেনো সত্যযুগৰ প্ৰাণী আছিলোঁ। সত্যযুগী আছিলে সত্যযুগৰ প্ৰাণী, কলিত জন্মিব বোলে বৈধানিক। সত্যযুগৰ মানুহসকলে, সত্যযুগৰ জীৱসকলে ভূত ভৱিষ্যতৰ কথা ক'ব পাৰিছিল। 4টা যুগত কোনটো যুগত সহজে ভগৱন্তক লাভ কৰিব পাৰিব, সহজে ভগৱন্তক ভক্তি কৰি ভগৱন্তৰ কৃপা পাই এই জীৱাত্মাটোক মুক্তি দিব পাৰিব জীৱতত্ত্ব, সেইটো কথা সত্যযুগৰ প্ৰাণীসকলে গম পাই গৈছিল। সেইকাৰণে আমি সৌভাগ্যৱান। আমি যদি মিলাই চাওঁ সেই তত্ত্বটো, আমি কলিযুগৰ প্ৰাণী আছিলোঁ। আমি এই এটা সত্য, তাৰপিছত এটা ডাঙৰত আমি বিভিন্ন জীৱদেহত প্ৰৱেশ কৰি আহি আছোঁ। কেতিয়াবা ওপৰলৈ গৈছোঁ, কেতিয়াবা তললৈ আহিছোঁ, কেতিয়াবা মাজতে আছোঁ। এইদৰে আমাৰ উত্থান পতন হৈ আমি বাগৰি আহি আমাৰ যিটো সত্য কামনা আছিলে সত্য যুগত, সেইটো আমাৰ এতিয়া কলিযুগত আমাৰ সফল হৈছে। আমি কলিযুগৰ প্ৰাণী হিচাপে আমি জন্মগ্ৰহণ কৰিছোঁ। গতিকে কলিযুগৰ প্ৰাণী যিসকলে আমি ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে হৈছোঁ, ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আমাৰ ইচ্ছা হৈছে, আমি পৰম
সৌভাগ্যৱান বুলি আমাক শাস্ত্ৰ তত্ত্বই ক'ব বিচাৰিছে। এই কথাখিনি ভাগৱত দৰ্শনে আমি থাকোঁতে এতিয়া আমাৰ ব্যাসৰ সংবাদটো ইয়াত আমাৰ ভাগৱত দৰ্শনে ক'ব বিচাৰিছে। ব্যাস আপোনালোকে গোটেই কথাখিনি জানে বা ইয়াত আগতেও শুনিছে, গতিকে ইয়াত বেলেগে ক'ব লগা কথা নাই। আৰু আমি এটা কথা হ'লে ভাবোঁ, এইটো আমাৰহে মানে অভিমত। তথাপি কি ভাবোঁ যে সেই তেতিয়াৰ পৰা লোকে পৰীক্ষিতক পোৱাৰে পৰা ভাগৱতখন 4 শ্লোক ভাগৱত গৈ 12 শ্লোকত 12টা স্কন্ধ হৈ গ'ল। তাৰমানে সহজ কৰি ব্যাখ্যা কৰি দিবলৈ যাওঁতে 12 স্কন্ধত পৰিণত হৈ গ'ল। ইয়াত আকৌ 13 স্কন্ধ কৰি কোনোবা এজন মনীষীয়ে বা আমাৰ গুৰুজনে 13 স্কন্ধ কৰোঁ বুলি মই মানে গুৰুজনে এটা হাত উঠোৱা নাই। গতিকে আমাৰ যিটো ব্যাখ্যা হৈছে 4 শ্লোকৰ যিটো ব্যাখ্যা আমাৰ ইতিমধ্যে 12 স্কন্ধত হৈছে, তাৰ ওপৰত আকৌ ব্যাখ্যা কৰিবলৈ কোনো প্ৰয়োজন আছে বুলি আমি আচলতে ভাবিব নালাগে যে এখেতে ব্যাখ্যা কৰিলে কথাখিনি বুজি পাম নে বুলি ভাবিবলৈ কাৰণ নিশ্চয় নাই। এটা কাম আমাৰ এতিয়া আছে বুলি আমি ভাবিছোঁ। কামটো হৈছে কি যে ইমান বছৰে ভাগৱত ধৰ্ম আমাৰ পুৰুষে আমি ধৰি আহিছোঁ, পাই আহিছোঁ আমি মানৱ মাজে। গতিকে এই ভাগৱত ধৰ্ম দৰ্শনটো আমি বাস্তৱত প্ৰতিফলিত কৰিবলৈ যাওঁতে ক'ৰবাত হিনদেৰি হৈছে নেকি? কাৰণ ভাগৱত ধৰ্মৰ শ্ৰৱণ কৰা লোকসকলে এনেকুৱা হ'বগৈ লাগিব, শেষত ভাগৱত শ্ৰৱণ কৰা হ'বগৈ লাগিব কি কৃষ্ণৰ মুখেদি ভাগৱত ধৰ্ম অৰ্জুনে শ্ৰৱণ কৰোঁতে অৰ্জুনে বিভিন্ন প্ৰশ্ন কৰিছে মনৰ সন্দেহ দূৰ কৰিব পাৰে। প্ৰশ্ন কৰি শেষত তেওঁ ভগৱন্তৰ চৰণত প্ৰণাপন্ন হৈছে যে তোমাতে এখন শৰণ গ্ৰহণ কৰি তুমি মোক উদ্ধাৰ কৰা। ভগৱন্তই অৰ্জুনক কৃপা কৰিছে, প্ৰণাপন্ন হোৱাৰ জীৱনতো ভগৱন্তই কৃপা কৰিছে। ভগৱন্তৰ কৃপাৰ কাৰণেই অৰ্জুনৰ জীৱন সফল হৈছে। অৰ্জুনৰ জীৱনত ইমান দুখৰ মাজতো সুখৰ মুখ দেখিছে। কৌৰৱ পাণ্ডৱৰ মহাযুদ্ধখন পৃথিৱী বিখ্যাত এই যুদ্ধখনত অৰ্জুন জয়ী হৈছে কেৱল মাত্ৰ কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈ কৃষ্ণৰ ভক্তি হৃদয়ত গ্ৰহণ কৰি জীৱনটো সফল কৰিছে। আমিও ভাগৱত শ্ৰৱণ কৰি গৈ থাকোঁতে আমিও যদি সেই পৰ্যায়লৈকে আহিব পাৰিছোঁ, তেতিয়াহ'লে ভগৱন্তৰ কৃপা আমাৰ হৈছে। আৰু আমি তেতিয়াহ'লে আমি মুখ্যৰ গৰাকী হ'বলৈ সক্ষম হৈছোঁ। মুখ্যৰ গৰাকী হোৱাটোৱেই হ'ল আমাৰ জীৱনৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আমাৰ হ'ব লাগে। কিয় আমি পুৰুষৰ আমি পুৰুষাৰ্থ সাধন কৰিবই লাগিব। পুৰুষাৰ্থ যদি সাধন কৰিব নোৱাৰোঁ তেতিয়াহ'লে জীৱন কেতিয়াও সফল নহ'ব। ধৰ্ম অৰ্থ কাম মুখ্য পুৰুষাৰ্থ সাধন কৰিব পৰাটোৱে হ'ল আমাৰ এই মানৱ জীৱটোৰ জীৱন সফল হ'ব যদি আমি পুৰুষাৰ্থ সাধন কৰিব পাৰোঁ। কিন্তু আমি বিভিন্ন জীৱনত প্ৰৱেশ কৰি আহোঁতে আমি 4 পুৰুষাৰ্থ সাধন কৰিব নোৱাৰিম। কিন্তু এতিয়া আমি মনুষ্য জন্ম পাইছোঁ। মনুষ্য জন্মত আমি 4 পুৰুষ সাধন কৰাৰ এটা উপায় আমাক ভাগৱত দৰ্শনে দিছে। সেই উপায়টো কি যে আমি ধৰ্ম অৰ্থ কামলৈকে যিখিনি কৰিব প্ৰয়োজন আছে, এটা জীৱই জীয়াই থাকিবলৈ হ'লে যিখিনি কৰ্ম কৰিব লাগে, এই কৰ্মখিনি যদি আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰি যাওঁ, তেতিয়াই আমি মুক্তিৰ পাত্ৰ হ'ম। আৰু আমাৰ মহাপুৰুষে এই দৰ্শনটো আনি দিছে যে আমি 4 পুৰুষাৰ্থ সাধন কৰিবলৈ যাওঁতে যিখিনি কৰ্ম অৰ্পণ কৰি আছোঁ, গৈ থাকোঁতে আমাৰ অৱস্থা কি হ'লগৈ? আমাৰ অৱস্থা কি হৈছে? মহাপুৰুষে আমাক লিখিছে যে পৰম তুমুল আত্মতত্ত্ব কাৰক জ্ঞান অৰ্থে হৰিজত লীলা অৱতাৰ কৃপাম তাহান চৰিত্ৰ সুধা হিন্দু তাতে ক্ৰিয়া কৰি দীনবন্ধু 4 পুৰুষাৰ্থ দিন সম ৰয়। এই যিটো জীৱই 4 পুৰুষাৰ্থ সাধন কৰিবৰ কাৰণে
প্ৰয়াস কৰি আছিলে। তেওঁ ভাগৱত দৰ্শনৰ মাজেদি হৰিপুৰুষাৰ্থৰ মানে সাধন কৰিবৰ কাৰণে প্ৰয়াস কৰি আছিলে। সেই জীৱটোৱে কি কৰিলে, এটা সময় আহিলে, এটা অৱস্থাত উপনীত হৈ জীৱটো চাৰি পুৰুষাৰ্থক দিনসমূহ কৰিলে। কি কৰিলে, আমাক উপভোগ নালাগে মুকুতিটো তুচ্ছ কৰি পেলালে। কিয়? তোমাৰ চৰণে মাত্ৰ থাকুক ভকতি। কিয় বিচাৰিলে ভকতিটো? কিয় বিচাৰিলে? আমাক যদি আজি বাস্তৱিক কোনোবাই সোধে, আকৌ যদি ঈশ্বৰে কয় তোমাক যে আকৌ যোৱা, তেতিয়াহ'লে মনুষ্য জন্মটো আকৌ দিছোঁ যোৱা বুলি যদি কয়, কি কৰিবা? আহিম বুলি কম নে নক'ব? মনতে ভাবকচোন। ঈশ্বৰে সাক্ষাৎ এনেকৈ আহিলে যে আপোনাৰ ভকতি দেখি মই বৰ দুষ্ট হ'লোঁ, আকৌ এবাৰ পঠাব বিচাৰিছোঁ, যাবনে নাযায়? কি ক'ম বাৰু? আমি নিজে মনতে ভাবকচোন বাৰু, আহিবলৈ মন যাবনে বাৰু আমাৰ? কেতিয়াও আহিবলৈ মন নাযায়। কেলে? সেই চাকৰিটোকে দিয়ে বা নিদিয়ে, মই পানী পাব নাপাইছোঁ। আকৌ সেই চাকৰিবিলাক দিয়ে নে নিদিয়ে? আৰু এই জন্মটো লৈ আহোঁতে ক'ৰবাত কেনেকৈ জন্ম গ্ৰহণ কৰোঁগৈ, কোনোবা অৱস্থাত লৈ যায়গৈ, হয়নে বাৰু? গতিকে আকৌ আমাৰ এই সংসাৰলৈ আহিবলৈ মন নাযায়। এবাৰ আমি সংসাৰলৈ আহি ইয়াৰ যিটো মানে সংসাৰৰ যিটো মায়াৰ বান্ধোন, জীৱ মায়া আৰু ভগৱন্তৰ তত্ত্বৰ বান্ধোনত থাকি পেলাই অনুভৱ কৰিব পাৰিলোঁ যে আমি জীৱ শ্ৰেষ্ঠ হ'লোঁ। নহয়, মই আৰু কেতিয়াও নাযাওঁ, মই আৰু জন্ম মোক আৰু নালাগে। সেইকাৰণে মহাপুৰুষে ক'বলৈ আহিছে, যিমান কৰোণা মই হৰি কমলাপতি মই নাচাৰিবা নাৰায়ণ অৰুণ চৰণ কৰি হৰি কমলাপতি মই তত্ত্বটো পাই গ'লোঁ। তোমাৰ ভক্তি মাৰ্গ যদি মই তত্ত্বটো পাই গ'লোঁ, প্ৰভু মোক মুক্তি নালাগে, মই মুক্তি বিচৰা নাই। মই মুক্তি বিচাৰিবলৈ যাওঁতে তোমাৰ ভাগৱত দৰ্শনৰ যোগেদি মই যি অমৃত পালোঁ, সেইটো হ'ল ভক্তি। এই ভক্তি যিমান আনন্দ, মুক্তি মোৰ বাঞ্ছা নাই, মুক্তি মই নিবিচাৰোঁ। এই পৰ্যায়ত জীৱটো উপনীত হৈছে। সেই পৰ্যায়ত যেতিয়া জীৱটো উপনীত হৈছে, ভাগৱত দৰ্শনে সেই জীৱটোকে মায়া তত্ত্বৰ পৰা উদ্ধাৰ কৰি পেলাই আকৌ ব্ৰহ্মতত্ত্বলৈ, ভগৱান তত্ত্বলৈ মানে আকৌ জীৱটোক লৈ গৈছে। প্ৰভুৰ এইটোৱেই লীলা, নিজেই আছে ভগৱান, প্ৰভু নিজেই ভগৱান তত্ত্ব আৰু জীৱ তত্ত্ব, জীৱ এটা সৃষ্টি কৰি লৈছে। আকৌ মায়া তত্ত্ব আৰু তিনিটা বস্তুৰ যোগেদি ভগৱানে লীলাবিলাক কৰি আছে। কিন্তু জীৱশ্ৰেষ্ঠ মানুহে ভাগৱত দৰ্শনৰ মাজত প্ৰৱেশ কৰি এনেকুৱা হওঁগে, প্ৰভু তোমাৰ তত্ত্ব উপলব্ধি কৰিলোঁ, মোক আৰু এইবাৰ তুমি দিবা। উদ্ধৱে খুব কান্দিছে, ভগৱতে যেতিয়া ক'লে যে মই তোমাৰ লগত থাকিলোঁ, তুমি 5 বছৰ বয়সতে মোক লগ পালা, সমস্ত ভাগৱত দৰ্শনৰ তত্ত্ব মই তোমাক দিলোঁ, গতিকে তুমি থাকা, মই যাওঁগৈ। মাত্ৰ এটা, তুমি যাব নালাগে, তুমি আমি মিলিকে অনৰ্থ দুখ হ'ব জ্ঞান হয়তো ভকতীয় পথ, তুমি সেইকাৰণে যাব লাগে, তুমি ইয়াত থাকা। মাত্ৰ সেইটাই বাক্যতে উদ্ধৱে দিছে যে মোৰ জীৱন সফল নহ'ল তেতিয়া মই তোমাৰ লগত থাকিলোঁ, এই মায়া তত্ত্বৰ পৰা মোৰ এই জীৱনটো মই উদ্ধাৰ কৰি যাম বুলি এইবাৰ ভাবিছিলোঁ, কিন্তু এতিয়া তুমি মোক ধৰি বুজোৱা তোমাক পাইছিলোঁ বুলি ভাবিছে। এখন গৈ উদ্ধৱৰ যিটো অৱস্থাত উপনীত হৈছে, এই অৱস্থাত উপনীত হোৱা যিটো অৱস্থা, এইটো মানে ভগৱান গৈ উদ্ধৱক ক'বলৈ বাধ্য হৈ গ'ল। মানে উদ্ধৱ শান্তি নাপায়, উদ্ধৱৰ মানে সুখ পাগলিব পৰা নাই। তেওঁ মায়া প্ৰণ কৰি পেলাই, মায়া তত্ত্বৰ পৰা মুক্ত হৈ পেলাই তেওঁ ব্ৰহ্মতত্ত্বলৈ যাবৰ কাৰণে তেওঁ প্ৰয়াস কৰিছিলে। গতিকে শেষ মুহূৰ্তত তেওঁ মানে বিফল হ'লো বুলি মনত এটা অনুশোচনা আহিছে, আপোনাৰটো প্ৰকাশ কৰিছে ভগৱন্তৰ। ভগৱন্তক ক'বলৈ আচল সত্য আছিলা বহু পূৰ্বজন্মৰ, বুজিলা তুমি মুখ ভগৱন্ত। এই পূৰ্বজন্মৰ কাহিনী তুমি নাজানা, তুমি বসু আছিলা, অষ্ট বসুতে তুমি এজন বসু আছিলা। গতিকে তুমি সেই সময়ত ভালকৈ পূজা কৰিছিলা, কিন্তু মই যেতিয়াই তোমাক লৈ যাব লাগিছিল, তোমাক দিব নোৱাৰিলোঁ। কিয় দিব নোৱাৰিলোঁ শুনা, পাছত কৈছে যে ভূতিহ ভকতি জ্ঞান বৈৰাগ্য নিজন মনে আঁকি ধৰিলে ৰাগ। এই জন্মত তোমাৰ 3টা বস্তু লগ ল'লে, সেইটো হ'ল ভূতিহ ভকতি, জ্ঞান আৰু বৈৰাগ্য। জ্ঞান মানে কি? মোক চিনি পালা, আগতে মোক পূজা কৰিছিলা,
এইটো জন্ম তোমাৰ সেই জ্ঞানটো হ'ল আৰু বৈৰাগ্য ভাৱটো তোমাৰ জন্ম হ'ল। মই যিখন মই মায়াৰ সংসাৰ ৰচনা কৰিছোঁ এইখনৰ তোমাৰ বৈৰাগ্য ভাৱ জন্ম হ'ল। গতিকে প্ৰতিয় বিশ্বাস জ্ঞান বৈৰাগ্য ইজনমতে আহি যেনেকৈ যাব মহুৰ কৃপাই ৰহিতা পাৰ আৰু দুনাই জন্ম নাহিকে তোমাৰ প্ৰথমে জীৱনটোতে মুকুতি হ'ম। মই এইটো দেহ ত্যাগ কৰাৰ পাছতেই মোৰ আত্মাটো মানে এই তত্ত্বচক্ৰৰ পৰা আঁতৰি পেলাই ব্ৰহ্মত হৈ যাব। এই মানে আত্মবোধটো তেওঁ জন্ম হ'ল। গতিকে আমাকো সেই দৰ্শনতে লৈ যাব বিচাৰিছে যে আমি জীৱতত্ত্ব ব্ৰহ্মতত্ত্বৰ লগত শিক্ষিত হৈ আমি যাতে আকৌ ব্ৰহ্মতত্ত্বকে ঘূৰি যাবলৈ পাৰোঁ। মায়াৰ মানুহ যাতে আমাৰ কৃষ্ণ হৈ থাকিব নালাগে। সেইকাৰণে এই ভাগৱত দৰ্শনটো আমাক দিলে। আমি আজি ভাগৱত দৰ্শনৰ যোগেদি আমাৰ দেহত থকা যিটো জীৱাত্মা সেই জীৱাত্মাটোৰ মুক্তিৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। এতিয়া আমাৰ মনত প্ৰশ্ন হয় যে মই মৰাৰ পাছত মুক্তিয়ে পালোঁনে, স্বৰ্গলৈ গ'লোনে, নৰকলৈ গ'লোনে, তাৰ হিচাপটো মই গোটেই নাজানে। আমাৰ যুৱপ্ৰজন্মই আজিকালি এইবোৰ প্ৰশ্ন কৰিছে আমাক যে আমি যদি নাজানোৱেই মৃত্যুৰ পাছত আমি গ'লেই গ'লোঁ সেইবোৰক লৈ ইমান সমাজৰ ঠাইত থকাৰ কিয় প্ৰয়োজন আছে? যুৱপ্ৰজন্মই আজিকালি ভাগৱত দৰ্শনৰ মাজতে আহিবলৈ বহুতে ইচ্ছা নকৰে। কিয় নকৰে? ইমান সময় খৰচ কি প্ৰয়োজন আছে? ইমান এইবিলাক অৰ্থ খৰচৰ কিয় প্ৰয়োজন আছে? গতিকে এই তত্ত্বটো আমাৰ যুৱপ্ৰজন্মই আজি পোৱা নাই বিচাৰি। নোপোৱাৰ কাৰণে আমাৰ এই আলোচনাবিলাকৰ এই তত্ত্ব বা এই দৰ্শনবিলাক আহিবৰ কাৰণে প্ৰয়াস নকৰে, প্ৰয়োজন বোধ কৰা নাই। আগত দৰ্শন লাগিব। মই যে সৃষ্টিৰ চক্ৰত কৰি আছোঁ, ময়ো নিজে সৃষ্টি কৰিম, মই সৃষ্টি কৰিম, মোৰ সৃষ্টি কেনেকুৱা হৈ যাব ইত্যাদি ইত্যাদি দৰ্শনবিলাকত তেওঁলোকৰ মনৰ প্ৰভাৱে থাকি অহা নাই। গতিকে তেওঁলোকৰ এই দৰ্শনটো কোনো ব্যাসে এটা বিশ্বাস প্ৰকাশ কৰা নাই। গতিকে এই দৰ্শনটোৰ যোগেদি আমি আমাৰ এই দৰ্শনটো আমি প্ৰচাৰ কৰিব লাগিব। এই দৰ্শনটো আমি জানিব লাগিব। আমি নিজে জানিলে নহ'ব। আমাৰ যিসকল আমাৰ দ্বাৰা সৃষ্টি যিসকল সেইসকলক আমি এই কথাটো জনাব লাগিব। সেইকাৰণে আমাক কৈছে যে আমাৰ উৎসটো কি? আমি যে সৃষ্টি হৈছে আমাৰ উৎসটো কি? আমাৰ উৎসটো হৈছে পৰমানন্দ। আমাৰ উৎসটো হৈছে পৰমানন্দ। আমি পৰমানন্দৰ পৰা আহিছোঁ। পৰমানন্দৰ পৰা আহিলে যে আমি পৰম দুখত যাওঁ সেইটো আমাৰ প্ৰকৃত উৎসৰ পৰা আমি অহা বুলি নুবুজাব। তাৰ ফিৰিগতি ক'ৰ পৰা আহে? প্ৰচণ্ড অগ্নিৰ পৰা এটা ফিৰিগতি আছে। ফিৰিগতিতে কি কৰিব পাৰে? সিও এটা প্ৰচণ্ড অগ্নি সৃষ্টি কৰিব পাৰে। গতিকে আমি ব্ৰহ্মতত্ত্বৰ পৰা আহিছোঁ। ব্ৰহ্মতত্ত্বটো আমি ব্ৰহ্মতত্ত্বটো আমি নিজে তত্ত্বৰ যোগেদি আমি প্ৰকাশিত হ'ব লাগিব। সেইকাৰণে সেই কথাখিনিয়ে ক'ব বিচাৰিছে যে আমাক মহাপুৰুষে এই মৃত্যুৰ পাছত আমি আমাৰ গতি ক'ত কৰি যাব, আমাৰ গতি কি হ'ব এইটোৰ কাৰণে চিন্তা কৰি আমাক মানা কৰিছে যে আমাক মৃত্যুৰ পাছত আমাৰ গতি কি হ'ব এই অৱস্থাটো পাহৰি যোৱা। কোনটো আমি মনত ৰাখিব লাগিব যে জীৱনটোতে আমি মুকুতিৰ পাত্ৰ হৈ যাব লাগিব। মুকুতিৰ পাত্ৰটো আমি জীৱনটোতে অনুভৱ কৰিব পাৰিব লাগিব। তেতিয়া যে মানে সমস্ত ভূত যদি আমি বিষ্ণু জ্ঞান কৰিব পাৰোঁ জীৱনটোতে মুক্ত হৈ অচিৰ কাল। গতিকে আমাৰ প্ৰশ্নটো হৈছে এতিয়া আমি জীয়াই থাকোঁতে আমি শান্তি আৰু আনন্দৰ অনুভৱ কৰিব যদি পাৰোঁ তেতিয়াহ'লে আমি জীয়াই থাকোঁতে মুক্তিৰ যিটো অৱস্থা এই অৱস্থা প্ৰাপ্ত হৈ যাওঁ। এইটো আমাক মহাপুৰুষে ভাগৱতকে প্ৰমুখ কৰি এই দৰ্শনটোৱে আমাৰ সমস্ত জীৱন দিব বিচাৰিছে। মৃত্যুৰ পাছৰ মুক্তিৰ কাৰণে বাঞ্ছা কৰি নাথাকিবা। জীৱনতে মুক্তি হোৱাৰ যিটো পথ সমস্ত ভূততে বিষ্ণু বিধিব কৰাৰ যিটো ভাৱনা এই ভাৱনাটো যদি জীয়াই থাকিলে কৰিব পৰা তেতিয়াহ'লে আৰু শান্তি আৰু আনন্দ এই জীয়াই থাকিলে সেই দৰ্শনটোৱে আমাক মহাপুৰুষে লৈ যাব বিচাৰিছে। মৰাৰ পাছত ধন সম্পত্তি অবাধ হৈ আমি আৰু শান্তি আনন্দ থাকিম বুলি ভাবিবলৈ মানা কৰিছে। ধন সম্পত্তি ঐশ্বৰ্য বিভূতি বলে সময়ে থাকি যদি ভগৱতক বুজিব পাৰোঁ তেতিয়া আমি পৰমানন্দ লাভ কৰিম আৰু শান্তি আৰু আনন্দই আমাৰ জীৱনৰ প্ৰথম আৰু প্ৰধান কাম্য বুলি আমি ভাবিব লাগে। আমাৰ মুক্তি কাম্য ভাবিব নালাগে। আমাৰ জীয়াই থাকিবলৈ আমি আৰু শান্তি আনন্দই জীয়াই থাকিব পাৰিছোঁ জানিব সেইটোৱে আমাৰ ভাগৱত দৰ্শনৰ এক বৰ প্ৰাপ্তি হৈছে। আমি আচলতে পাছ কৰিছোঁ আৰু পৰীক্ষাত আমি পাছ কৰিছোঁ। কেনেকৈ পাছ কৰিছোঁ? ভাগৱত ধৰ্মৰ মাজেদি গৈ আমি বাস্তৱ জীৱনতে
অকণমান শান্তি আৰু অকণমান আনন্দৰে জীৱন অতিবাহিত কৰিছোঁ। সময় যেতিয়া আহিলে প্ৰভুৱে আমাক নিশ্চিত হৈ গ'ল, তোমাৰ যাব সময় হৈ গ'ল, তুমি কৈ দিয়া মই যাওঁগৈ। আমাৰ অন্তৰ আত্মাতে আমাৰ যিটো ভগৱানৰ যিটো অংশ আছে নিজেই কৈ দিব। তাৰ যোগেদি ক'ব পঞ্চভৌতিক দেহৰ যোগেদি তেওঁ যিটো দেহত আবদ্ধ হৈ আছে সেই দেহৰ ইন্দ্ৰিয়বিলাকৰ যোগেদি পৰমাত্মাৰ শক্তিটো প্ৰকাশিত কৰিব যে মই আজি যাওঁগৈ, ভকত দুজনমান মাতা এইবুলি মানে কৈ সেই আনন্দৰে সেইটোৱে আমাক মৃত্যুতে আমাক শিকিব বুলি কৈছে। যাওঁ বুলি যাব পাৰিবনে? মৃত্যুৰ ভয়ত তাকিত হৈ আছোঁ আমি। আমাৰ ভয় ক'ত আছে? প্ৰাণীবিলাক জীৱবিলাকৰ ভয় ক'ত আছে? কেৱল মৃত্যুৰ ভয়হে আছে। মৃত্যুৰ ভয়তকৈ আৰু কোনো ভয় নাই আমাৰ। মৃত্যু ভয়টোৱে আমাৰ আমি মানে কম্পমান হৈ আছোঁ, কেতিয়া মৰোঁ কিজান মৰোঁ। গতিকে মৃত্যুৰ ভয়ৰ পৰা হাতে পাছে কৰিবৰ কাৰণে এই দৰ্শনটো আমাক দিছে যে ভাগৱত দৰ্শনৰ ফালে কোনো দৰ্শন নাই নহ'বে। এইটো দৰ্শনত তোমাৰ মৃত্যু খাটাং নাই, জন্মৰ লগে লগে তোমাৰ মৃত্যু খাটাঙেই হ'ল। গতিকে এই দৰ্শনটো যদি পাই যোৱা তেতিয়াহ'লে তোমাৰ মৃত্যুৰ ভয়ৰ প্ৰতি কোনো তাকিত হ'ব নালাগে। মৃত্যুৰ ভয় যদি নাই তোমাৰ সদায় আনন্দ। সেইকাৰণে পৰীক্ষিতে এক মুহূৰ্তত কি কৰে? মোৰ ভয় নাই, কেলে মোৰ মৃত্যু নাই, কেলে আত্মাৰ মৃত্যু নাই, মই পৰিচয় হৈ গ'লোঁ, মই পৰীক্ষিত হয়, মই এটা আত্মা। মই কোন, মই কি, এইটো উপলব্ধি কৰিবৰ কাৰণে জীৱনটো ভাগৱত ধৰ্মৰ দৰ্শনটো অলপ প্ৰয়োজন হৈছে। মই আচলতে এটা আত্মা, আত্মাটোৰ কোনো মৃত্যু নাই, আত্মাটো পৰমাত্মাৰ অংশ, ই সদায় পৰমাত্মাৰ লগত বিলীন হ'ব। গতিকে পৰমাত্মা কি? আমাৰ বিজ্ঞানে কৈছে পৰমাত্মা এটা শক্তি, পৰমাত্মা এটা শক্তি। সেই শক্তি জীৱাত্মাবিলাক পৰমাত্মাৰ এটা অংশ। বিজ্ঞানে কৈছে যে শক্তি কোনোদিন ক্ষয় নহয়। এনাৰ্জি কেনট বি ক্ৰিয়েটেড নট বি ডেষ্ট্ৰয়ড। এনাৰ্জি এটা শক্তি এটা কোনেও সৃষ্টি কৰিব নোৱাৰে বা কোনেও ধ্বংসও কৰিব নোৱাৰে। তোৰটো আমাক কৈছে যে আমাৰ জীৱদেহত যিটো আত্মা সোমাই আছে সেইটো প্ৰভুৰ অংশ। গতিকে আত্মাটোৰ কোনোদিন মৰণ নাই, আত্মাটোক কোনেও সৃষ্টি কৰিব নোৱাৰে। আত্মা যিটো আছে পৰমাত্মাৰ অংশ, সেইটো বেলেগে কোনেও আত্মা সৃষ্টি কৰিব নোৱাৰে। গতিকে আত্মা বিনাশ নাই। গতিকে আমাৰ বিজ্ঞানৰ লগত শক্তিৰ লগত আমাৰ আত্মাৰ কোনো পাৰ্থক্য নাই। গতিকে আমি সেই তত্ত্বটো যেতিয়া গম পাই যাম, আমাৰ মৃত্যুৰ ভয়টো নাথাকে, আমাৰ এটা আত্মা আছে, যিদিনা শক্তিটো নাইকিয়া হৈ যাব সেইদিনাখনে আমাৰ বাস্তৱ দৃষ্টিভংগত মৃত্যু হ'ব। মৃত্যু মানে এই দেহটো মৃত্যু, জন্ম মৃত্যু দেহৰহে মাত্ৰ। কাৰণ এই দৰ্শনটো যদি আমি উপলব্ধি কৰিব পাৰোঁ আমি তাতেই আনন্দ পাওঁ, আমি তাতেই আনন্দ পাওঁ। সেই আনন্দ মুহূৰ্ত লৈ জীৱনটো লৈ যাব বিচাৰিছে ভাগৱত দৰ্শনে। সেইকাৰণে নাৰদ আৰু ব্যাসৰ সংবাদবিলাক দিছে। নাৰদ একান্ত ভকত, ব্ৰহ্মাৰ মানস পুত্ৰ, ব্ৰহ্মাই মানস শক্তিৰ চব ভগৱন্তৰ প্ৰথম ৰূপ ব্ৰহ্মা। আমি পাৰিলে মানস পুত্ৰৰ সৃষ্টি কৰিব। গতিকে ব্ৰহ্মাই মনেৰে মানে তেওঁৰ সৃষ্টি পাতনি মেলিছে, সৃষ্টি কৰিছে। প্ৰথম 4 গুণ বনাইছে, নহয় জানো? তেওঁলোকে কোনো মানে হেৰি আশ্ৰয় লোৱা নাই, নহয় জানো? কিন্তু গুণে আশ্ৰয় লৈছে সৃষ্টি কৰিবৰ কাৰণে, অটৰ পৰা আশ্ৰয় লৈছে, নহয় জানো? গুণে অটৰ পৰা আশ্ৰয় লৈহে সৃষ্টি কৰিছে। কিন্তু ব্ৰহ্মাই কাৰো আশ্ৰয় প্ৰকৃতিৰ আশ্ৰয় ল'ব লগা মানে নিজেই মানৱভাৱে সৃষ্টি কৰিছে। সেইজনে হ'ল ঈশ্বৰ পৰম ভকত। পৰম ভকত ব্যাস। ব্যাস কোন? ঈশ্বৰৰ অৱতাৰ। ঈশ্বৰৰ অৱতাৰ নহয় জানো? ঈশ্বৰৰ অৱতাৰ আছে। গতিকে ব্যাসৰ লগত নাৰদৰ এটা সংবাদ হৈছে। ব্যাসে মানে এদিন এইবিলাক এটা কাহিনীটো আমি জানোৱেই, গুৰুৰ ঘৰে মানে বহি আছে, অনুমুখে বিয়া নিশোবলৈ শব্দ নকৰাকৈ তেওঁ বহি আছে। এইবিলাক যেতিয়া একে মিলিলৰ নাৰদক হাতে দি গৈ বিনা জলখন মুখে ৰাম নাম হৃদয়ত কৃষ্ণমূৰ্তি স্তুতি অনুশ্ৰাম প্ৰেমাদেৱ চিত্ৰাদি ৰোমাঞ্চ শৰীৰ ধাৰে শ্ৰৱণে আছে নয়নৰ নীয়। নাৰদৰ যিটো মানে দেহৰ যিটো ক্ৰিয়া সেইটো আমাক জনাব বিচাৰিছে। আমিতো নাৰদক কোনোদিন লগ পোৱা নাই,
আমিতো লগ পোৱা নাই নাৰদৰ যিটো বাস্তৱিক ৰূপ আছিলে আমি কোনোদিন লগ পোৱা নাই কিন্তু নাৰদৰ যিটো চৰিত্ৰ ইয়াত প্ৰকাশ কৰিছে যে সদায় ঈশ্বৰৰ নাম গাই থাকোঁতে এনেকুৱা হয় প্ৰেমে দেৱ চিত্ৰ আদি ৰোমাঞ্চ শৰীৰ চিত্ৰ ভগৱন্তৰ প্ৰেমে সদায় দ্ৰৱিত হৈ থাকে আৰু সেই দ্ৰৱিতৰ প্ৰকাশ কৰে কেনেকৈ চকুৰ পানী আমাৰ অন্তৰ মানে ভাষাটো চকুৰে কেনেকৈ চকুৰ পানীৰে প্ৰকাশ কৰিছে দুখত কান্দিছোঁ সুখত কান্দিছোঁ আমাৰ চকুৰে কেতিয়াবা দুখ আৰু সুখত ওলায় কিন্তু নাৰদৰ মানে চকু পানী কেনেকৈ ওলাইছে নয়ননি বৈ গৈছে প্ৰেমে দেৱৰ চিত্ৰ ভকতৰ লক্ষণ হৈছে চিত্ৰটো যদি প্ৰেমে দ্ৰৱিত হৈ আছে তেতিয়া চকু পানী ওলাবই সেই অৱস্থাতে হৈছে নাৰদ ভকতৰ অৱস্থা আমাৰ বহু ভকতে ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে ভগৱন্তৰ মানে স্তুতি কৰোঁতে চকু পানী ওলাই যায় কাৰ ওলাইছিলে গোপীসকল ওলাইছিলে সকলো বৃন্দাবনৰ গোপীসকলক ওলাইছিলে গোপীসকলে কি কৰে গায়কৰ দুখনতে দধিক নথনতে চবৰক নিচুকান্তে গৃহক মাৰ্ধনতে এইবোৰ তেওঁলোকৰ সাংসাৰিক জীৱনৰ কৰ্ম গাই ফিৰাই দধি মঠে ল'ৰা ওলাই কৰ্ম উপাৰ্জন কৰে আনন্দ কৃতকৰ্ম কৰক সদায় সেইটো কৃষ্ণৰ কোনো অনুৰাগে গায় গোপীসকলে কৃষ্ণক সাংসাৰিক জীৱনৰ কৰ্মটো কৰি থাকোঁতে কৃষ্ণৰ গুণ গায় আনন্দ সাগৰে গোপী মজে সমুদায় প্ৰেম ভৰে নয়নৰ নীৰৱ হৈ যায় গোপীসকলে সেইটো প্ৰকাশিত কৰিছিলে যে কৃষ্ণ নাম গাই থাকোঁতে ভক্তি প্ৰেমৰ কৰ্ম কৰি পেলাই কেতিয়ানো চকুনি ওলাই গৈছে ক'বগৈ নোৱাৰে সেইটো উদ্ধৱে উদ্ধৱৰ দৃশ্যমান গোপীসকল ইমান ভক্তি প্ৰেমৰ আত্ম হৈ থাকে কৰ্ম কৰি থাকোঁতে ক'বই নোৱাৰে ঈশ্বৰৰ নাম গাই থাকোঁতে চকু পানী বৈ যায় এই গোপীসকলে তেতিয়াহ'লে ক'ত পাৰে চকু পানী বৈ যায় ভক্তি দৰ্শনটো কৃষ্ণৰ লগত কৃষ্ণৰ বাল্যকালৰ লগত সংস্পৰ্শলৈ অহাৰ কাৰণে কৃষ্ণৰ স্বভাৱ কৃষ্ণৰ চৰিত্ৰ কৃষ্ণৰ যিটো মানে দৰ্শন এই দৰ্শন লাভ কৰিবলৈ গম পাই গ'লে যে এইজনেই জগতৰ ঈশ্বৰ এইজনেই আমাক স্বামী হিচাপে লাগে সেই ভাৱনাৰে তেওঁলোকৰ জীৱন গঢ় সেইটো ভগৱতৰ ভাৱনা সেই ভাৱনাটো এই ভাগৱত মানে আমাকো লগ দিব বিচাৰিছে তেওঁলোকৰ ভাৱনাটো প্ৰকাশিত কৰাচোন আৰু যদি প্ৰকৃততে হৃদয়ত ভগৱতৰ ভক্তি বিৰাজিত হৈছে তোমাৰ চকু পানী অগুণাকে ওলাবই ভগৱতৰ চকু পানী ওলাই যায় এইটো হৈছে ভক্তি এটা লক্ষণ এইটো নাৰদৰ এই দৃশ্যটোৰ যোগেদি আমাক ক'ব বিচাৰিছে এতিয়া নাৰদক দেখি দেখুৱা ঋষি সংস্কৃত আচলতে উঠিলা ধৰিয়া কীৰ্তনজলি পৰম গৌৰৱে ঋষি কৰি আহে বুলি দিনন্ত আসন আমি ভক্তি কৰে বাদ্য অজ্ঞ গ্ৰন্থে লোকে পঢ়িলা সাদৰে কিন্তু আমাক এখন বাস্তৱ ছবি এখন দিব বিচাৰিছে দৰ্শনটোৰ যোগেদি ঘৰলৈ কোনোবা অতিথি আহিলে বাদ্য আৰু অজ্ঞ এইটো আপোনাৰ আমাকে ভাৱবিলাক আনি দিছে খাদ্য মানে ধৈৰ্য পানী বা অৰ্থ মানে হৈছে মুখ ধোৱা পানী আমি আচলতে নাজানো কাৰণে কিবা পানী এবালি ভৰমাই থৈ দিওঁ আৰু সেই পানীতে মুখটো দি আৰু ভৰিটো ধুৱে নহয় আমাক আমি মুখত যদি গৃহলৈ আহে খাদ্য অৰ্থ দি পূজা কৰে খাদ্য অৰ্থ দি কৰে গতিকে ইয়াতো সেই ইয়াকে সেইদিনাখন জগতৰ কাৰণে এই নাৰদমুনি বাক্য অৰ্থ মানে দি পেলাই আচৰণি কৰিছে বা শুশ্ৰূষা কৰিছে দিনন্ত আসন আনি বকিবাৰ বাদ্য মণিপাতৰ পচিলা পুত্ৰৰ আগমন নাৰদে পচিলা আছে 100 বছৰ মণিপাতৰ প্ৰথমে মানে কি কৰিব লাগিব না কিয় আহিলে এনেকৈ না কেলৈ আহিলে ঘৰ যদি কিবা আহে না কেলৈ আহিলে যে ঘূৰোঁ তেতিয়াহ'লে ভগৱানক যদি পদ অহাৰ লগে লগে বা কাক বিচাৰিছে এনেকৈ যদি ঘূৰোঁ হ'বনে বাৰু কৈছে যে আমাক ইয়াত কি কৈছে সুখৰ বাতৰি সুখৰ বাতৰিতে কি বুজায় আমাৰ আন্তৰিকতাটো প্ৰকাশ কৰে সুহীৰতাটো প্ৰকাশ কৰে বুজি পাইছেনে আমাৰ যে মিত্ৰৰ ঘৰে ঘৰে কিবা এটা লৈ যাওঁ কিয় দিওঁ কি তাত নাই কৰিব নেকি মিত্ৰৰ ঘৰ আমি লৈ যাওঁ কিন্তু এই দ্ৰব্যতা দিয়াৰ কাৰণে আমাৰ মাজত থকা যিটো সুহীৰতা আমাৰ মাজৰ থকা যিটো আন্তৰিকতা এইটো প্ৰকাশিত হয় মনৰ আন্তৰিকতাটো বাস্তৱ প্ৰকাশিত হয় বুলি মই তেওঁৰ ঘৰলৈ যাওঁতে কিবা এটা লৈ গ'লোঁ বাপক লগ পালোঁ চিনাকি বাপ লগ পালোঁ মেলি বাপক লগ পালোঁ ভালে মানে ভাল আৰু
ক'ৰ বাহিৰতে আনিব পাৰে সিমান যদি সীমাবদ্ধ থাকে আপোনাৰ বৰ গ্ৰাহৰ নহয় বৰ দৃঢ় নহয় ল'ৰা ছোৱালীকেইটা কেনেকুৱা আইগৰাকী গা ভালনে কি কৰি আছে তেতিয়া যদি আমি খবৰ এটা লওঁ পৰিয়ালটোৰ সম্পৰ্কে খবৰ এটা লওঁ যে আন্তৰিকতাটো প্ৰকাশিত হয় আমাৰ পৰিয়ালৰ কাম ৰাখিছে পায় হয় নাই বাৰু সেইটোৱে কি হ'ব আমাৰ আন্তৰিকতাৰ প্ৰকাশ পায় সেইকাৰণে এইটো আমাৰ দৰ্শনো দেখুৱাইছে যে ইয়াকে মানে দুখন মংগলৰ কথা কৈছে ভালনে এইবুলি কৈছে গাঁৱৰ কি বেয়া হ'ব না তাৰ ঈশ্বৰৰ ভকত ঈশ্বৰৰ নাম গাই থাকে তথাপিতো যিটো আমাৰ আচৰণ সেইটো মানে কৈছে যে ভালনে বুলি এইটো বাৰ্তা শুনিছে তাৰপিছত গৰুৱে দিছে তাৰপিছত নাৰদেও ঠিকে নাৰদেও কিছুমান আছে বচন আঠিয়া বুলন্দৰ কি কহি বৃত্তান্ত কিবা এইটো নাহি তোমাৰ চিত্ৰ শান্ত মহাচৰ্য কিয় প্ৰিয় নিশ্চিত মহন্তৰ সময়টো কিন্তু বিপৰীত এই কথা গতিকে এইটো আমাক এটা আশ্ৰম দেখুৱাইছে এই ৰাতিপুৱা আমাৰ বৰ সৌভাগ্য হোৱা আছিলে আপোনালোকক ব্যাখ্যা পাওঁতে মই সুধিছিলোঁ পুখুৰী এতিয়া আলোচনা কৰিব হ'লোঁ নহয় বোলে আগৰ কথা এটা মই ভাবিছোঁ কি য'ত আমাৰ ৰাজেন বৰুৱাৰ নিচিনা লোক আছে প্ৰাক্তন সমাজ আছে বৰ্তমান জিলা আপোনাৰ সদায় পাই থাকে ৰং থকা ভক্তি ইমানখিনি কথা জানে আৰু আইগৰাকী কথা নকৰিব আহিছিল বৰুৱাই নাই অহা গতিকে ইয়াত আৰু আমি নাজিৰাৰ পৰা আহি পেলাই কিবা কথা কওঁ বুলি তেওঁ ভাৱনাই অহা নাই তেওঁ কথাখিনি ক'লে নিজৰ মনৰ ভাৱখিনিহে প্ৰকাশ কৰিছিল মানে ব্ৰহ্মা নিজেও কৈছিল যে নাৰদে ঈশ্বৰৰ ভক্তি কথা সুধিলে যে তুমি সমস্ত জানা মোক যে আকৌ সুধিছা ঈশ্বৰৰ কথা তুমি একেবাৰে ভগৱত চব জানাই তুমি ভগৱতৰ কথা আকৌ মোক তুমি সুধিছা কথা গতিকে তাৰ দ্বাৰা ব্ৰহ্মাই কৈছে কি মুখে মই যে ঈশ্বৰৰ কথা ক'বলৈ সুবিধা দিলা তুমি চব ইমান কেনেকৈ লগাই আহিছে আমাকো তেনেধৰণে কিবা আমাৰ গৌৰৱ আছে ইয়াৰ পাছৰ গৌৰৱ হ'লে আপোনাৰ নাম থাকিম গৌৰৱসকলে আমাৰ গৌৰৱ থাকি যায় নিশ্চয় গতিকে আপোনালোকে গৌৰৱ আমাৰ মানে শুনিছে বা কি হৈছে আকৌ বেলেগে ক'ব নাই আমাৰ দৃষ্টিভংগীত মাত্ৰ এটাই কথা আমি ভাবোঁ ভুলো হ'ব পাৰে যে আমি বাস্তৱতে দৰ্শনটো প্ৰতিফলিত কৰিবৰ কাৰণে কিমান প্ৰয়াস কৰিছোঁ আজি আমি ইয়াত গোট খাইছোঁ হৰ্ণ কালৰ পৰা বিধিৰ পিঠ পৰা গুচি কৰে হৰি তেওঁ শ্ৰৱণ কীৰ্তন সংগ্ৰহ কৰিছোঁ সেইদিনাখনৰ বিধি কি কৰা আমাৰ গুচিলেই আৰু তাৰ পৰা আমি শ্ৰৱণ কীৰ্তন কৰি আছোঁ পিছে আমাৰ হৰ্ণটো আমাৰ আছিলে ভকতীয়া এটা বীজ ভকতীয়া বীজ হৰ্ণে নিজ বেমানন্দ তাৰ ফল আমি ভাবিব লাগে যে হৰ্ণ আমি ল'লোঁ ভজনো ল'লোঁ গছজোপা অসমীয়া হ'ল কিন্তু ফলটো খাইছোনে নাই ফলটো কি বুলি কৈছে আমাক প্ৰেম আৰু আনন্দ প্ৰেম আৰু আনন্দ আমাৰ ফলটো খাইছোনে নাই যদি খাবলৈ পোৱা নাই আমি আজি ভাবিব লাগিব যে আমাৰ ভকতি বীজজোপা হৰ্ণ যিদিনাখন আমি ল'লোঁ সেইদিনাখনেই ৰোপণ কৰিছোঁ গছজোপা আছে কিন্তু ফলটো যদি খাবলৈ পোৱা নাই তেতিয়াহ'লে গছজোপাৰ সাৰ দিব যোগাৰ তুলনাত কম হৈছে গছজোপা কোনো বাচি আছে কিন্তু ফলটো খাবলৈ পোৱা নাই মানে সাৰ জাবৰ কম হৈ আছে আজি আমি সকলো ভকতে মিলি পেলাই আমাৰ এই ভকতি বৃক্ষজোপাত অকণমান সাৰ জাবৰ দিছোঁ এই সাৰ জাবৰটো দিয়াৰ পাছতে অনুভৱ কৰিব অকণমান হ'লেও মনত যদি আনন্দ অনুভৱ কৰে আমি ফলটো লগে লগে পাবই সেইকাৰণে এইটো ভাগৱত দৰ্শনৰ এটা প্ৰতিক্ৰিয়া ভাগৱত শ্ৰৱণ কৰি যদি আমি অকণমান আনন্দেৰে শ্ৰৱণ কৰিব পাৰোঁ বা শ্ৰৱণত আমি অকণমান আনন্দ পাওঁ সেইটোৱে আমাৰ ভকতি বৃক্ষৰ ফল বুলি আমি অনুভৱ কৰোঁ যদি আমি আমাৰ আচলতে আগৰ জন্মৰ কথা আমিতো নাজানো কিন্তু আমাক সনাতন ধৰ্মৰ দৰ্শনে কৈছে জন্মান্ত চিন্তা গতিকে আগতেও জন্ম আছিল আগতে এটা যুৱক তেওঁ আমি প্ৰৱেশ কৰি আছিলোঁ এইটো এটা আমাৰ 2 নম্বৰ যুগ আৰু এটা আমি জন্ম পাইছে অনাৰ আগে এটা যুৱ আছিলোঁ এতিয়া এটা যুৱ হ'লোঁ আৰু পৰৱৰ্তীও এটা যুৱ হ'ল এতিয়া আগৰ জীৱনটো কি আছিলে আমি নাজানো প্ৰভুৱে কিন্তু জানে জীৱনে জীৱাত্মাটো আগে কোন দেহত আছিলে প্ৰভুৱে জানে ভৈৰৱত যিটো গম পাই ভৈৰৱত যেতিয়া বকু আছে আমি গম পাই গ'লোঁ প্ৰভুৱে আমাৰ পূৰ্ব জন্মটো জানে কি আছিলে গতিকে এই জন্মটো প্ৰভুৱে জানিব এই জন্মটো আমিও জানিছোঁ
আমাৰ এইজনটো কি জীৱবিলাক ভিতৰত শ্ৰেষ্ঠ জীৱ মনুষ্য কোটি কোটি জন্মে যাৰ হইল মহাভাগ মনুষ্য শৰীৰৰ জীৱে দেৱে পায় লাভ মনুষ্য শৰীৰৰ কোটি কোটি জন্মৰ ভাগ্যভাৱে মনুষ্যৰ শৰীৰ পাইছোঁ সেইকাৰণে কালি এগৰাকী মাতৃক মই কৈছোঁ যে আয়ো তোমাৰ মানে নাতি এগৰাকী জন্ম হৈছে কন্যা সন্তান সেই কন্যা সন্তান জন্ম হৈছে সদায় ভাবিবা আৰু সেই বোৱাৰীগৰাকী কৈছোঁ তোমাৰ গৰ্ভলৈ এটা পুণ্যাত্মা আহিছে এটা পুণ্যাত্মা আহিছে এই মানুহৰ ঘৰৰ আহিব নোৱাৰিলেহেঁতেন তোমাৰ তুমি মানুহ তোমাৰ গৰ্ভলৈ এটা আত্মা আহিছে সেই আত্মাটো আমাৰ ভাগৱতৰ হৈছে পুণ্যাত্মা আহিছে পুণ্যাত্মা নহ'লে মানুহৰ ঘৰলৈ আহিব নোৱাৰে তোমাৰ ঘৰলৈ আৰু এটা পুণ্যাত্মা আহিছে তোমাৰ গৰ্ভত তুমি সাৱধানে কিন্তু আত্মাটোক আশ্ৰয় দিবা সেই সময়ত তোমাক পুণ্যাত্মাক আশ্ৰয় দিলে তুমি গাফিলতি নকৰিবা অসতি নকৰিবা অবাঞ্ছিত ফল কামনা নকৰিবা গতিকে তোমাৰ পুণ্যাত্মাটো তোমাৰ গৰ্ভত 10 দিন 10 দিন থাকিব এই 10 দিন তুমি শান্তিভাৱে আত্মাটোক স্থিত কৰিবা যাতে তাৰ অমংগল নহয় যাতে তোমাৰ দ্বাৰা তাৰ অমংগল নহয় তাতে কল্যাণ হয় বুজাই পাৰিবা কি কৰিলে কল্যাণ হ'ব আমি গ্ৰহণ দেখুৱাই দিছোঁ তাক কি কৰিব লাগিব এই গ্ৰহৰ স্থিতি হোৱা ষষ্ঠ মাহৰ পৰা ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন ডেকা শ্ৰৱণ কীৰ্তন কৰা সি পৰমাত্মা লাগিব সি পৰমাত্মাৰ পৰা আহিছে আহি তোমাৰ গ্ৰহত যদি পৰমাত্মাৰ গুণনাম শ্ৰৱণ কৰিবলৈ পায় সিও পৰমানন্দৰ পৰা গৰ্ভতে লাভ কৰিব যিটো আত্মাই গৰ্ভতে পৰমানন্দ লাভ কৰি আহে তেতিয়াহ'লে সি ভূমিষ্ঠ হোৱাৰ পাছত তোমাক মাতৃ বুলিব পিতৃ বুলিব তোমাৰো তেতিয়া কল্যাণ সাধন কৰিব সেই জীৱন গতিকে তোমাৰ জীৱন মানে তোমাৰ কল্যাণ সাধন কৰিবলৈ আহিছে তুমি তাৰ অকল্যাণ কেতিয়াবা চিন্তা নকৰিবা হস্পিটেল জন্ম হৈছে হওক একেবাৰে আধুনিক বিজ্ঞানৰ কথা কোনো আপত্তি নাই কিন্তু এই পুণ্যাত্মাটো হস্পিটেলত সম্পূৰ্ণ হৈছে বাল উলিয়ালে আমি কি কৰিব লাগিব বাল উলিয়ালে কি কৰিব লাগিব কৰিছে কাৰণ বাল উলিয়াবলৈ কি বাহিৰে ক'ব উলিয়াব বাহিৰৰ পৰা যদি আহিছে আকৌ বাহিৰত কেনেকৈ উলিয়াব ক'ত বাহিৰত উলিয়াব তাক ভিতৰলৈ আনা সি বাহিৰৰ পৰা আহিছে তাৰ ভিতৰলৈহে আনা নহয় বা ভিতৰত জন্ম হ'লে তাক বাহিৰলৈ উলিয়াবা কাৰণ আত্মাটোকে ভিতৰত জন্ম হ'লেহে বাহিৰলৈ উলিয়াব লাগে আগত বাল উলিওৱা নিয়ম আছে আপোনাৰ ভয় লগা নাজানো লগা থাকে লাগিলে আকৌ ভয় লাগে বাল উলিওৱাটো কৰে আমাৰ বহু ভগৱান আহে দেখিছোঁ বাল উলিওৱা নামৰ কি যে কিবা কৰি থাকে এইবোৰ আমাৰ ভাগৱত দৰ্শনৰ কোনো নাই সেই আত্মাটো পুণ্যাত্মা আহিছে তোমাৰ ঘৰলৈ তোমাৰ 10 দিন চিন বাহিৰলৈ আহিব বাহিৰলৈ আহিলে তাক ভিতৰলৈ আনিবা তোমাৰ ভিতৰলৈ এতিয়া মই কৈছোঁ যে আমি তাক ধূপ ধূনা দি পেলাই গধূলিপূৰ্বক আগবঢ়াই আনিবা চৰণ ভৰাই দিবা সেইটো তোমাৰ পুণ্যাত্মা আহিছে মনুষ্য শৰীৰটো লৈ আহিছে পুণ্যাত্মাৱে তাক চৰণ ভৰাই দিবা আৰু ধূপ ধূনা এটা আদৰি দিনা তোমাৰ জীৱন প্ৰৱেশ কৰিবা এইটো দৰ্শন আমাক দিছে গতিকে ইয়াতো ঠিক তেনেকৈ আমাৰ সেই কথাখিনিকে ক'বৰ কাৰণে ইয়াত এই দৰ্শন আমাক দিছে ব্যাকৰ অৱস্থা কিয় হ'ল ভাৰতক লগ পালে তাত তেওঁ কি মানে পৰিৱৰ্তন হ'ল এইটো মানে আমাক এই দৰ্শনটোৱে দিব পৰিৱৰ্তন হ'ল ব্যাসৰ সেই অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ মূলতে কাৰণটো হ'ল ভকতৰ দৰ্শন ভকতৰ লগত আলাপ দস্যুতাকৰ জীৱন বৃত্তিটো পৰিৱৰ্তন হ'ল মূলতে ভকতৰ দৰ্শন ভকতৰ লগত আলাপ মহাপুৰুষে এই বস্তুটোকে আমাক দি থৈ তোমাৰ যদি কল্যাণ বিচাৰিছা ভকতৰ সংগ ল'ব লাগিব ভকতৰ দৰ্শন হ'ব লাগিব ভকতৰ লগত আলাপ কৰিবলৈ তোমাৰ তেতিয়াই কল্যাণ হ'ব অকল্যাণ হৈছে আমাৰ ব্যাসৰ মনৰ ভুল অৱস্থা গতিকে সেই দৰ্শনটো আমাক এই ব্যাস দৰ্শনৰে দিব বিচাৰিছে বুলি ভাবিছোঁ এতিয়া পৰিৱৰ্তন কথা ক'ব প্ৰাৰ্থনা নহ'ব কৃষ্ণ কথা ব্যাখ্যান নধৰিব কিবা আপোনাক যদি আমাক ক'বলৈ মন যায় বা কিবা আলোচনা কৰিম আমি এইটো আলোচনা কৰি ধৰিলোঁ যে আমি মানে প্ৰকাশ সূতাটো নামঘৰত প্ৰকাশ সূতাটোতে মানে আমি চৈতন্য কৰি লৈছোঁ শৰাইখন চৈতন্য কৰিছোঁ গতিকে আমি জীৱ আগত চৈতন্য হ'ব পৰা নাই আমাৰ তাতে শৰাইখনে চৈতন্য কৰিছোঁ কিয় এইখিনি প্ৰস্তুত কৰিছে প্ৰস্তুত সঠিক নহয় অগ্ৰগতি মহাকে ওলালে মানে দেখি নহওক গতিকে প্ৰশ্ন যোগেদি মানে কৈছে আমাৰ
প্ৰশ্ন কৰিছে কোনে? আমি জনালৈকে পৰীক্ষিতে প্ৰশ্ন প্ৰথম পৰীক্ষিতে আমাৰ শুনিয়ে যোৱা নাই। বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে। কিয়? প্ৰশ্ন কৰিলে আমাৰ ভকতিটো সুদৃঢ় হ'ব, ভকতিটো আমাৰ সুদৃঢ় হ'ব। কথা শুনিলে হৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱকৰ ৰতিটো তেৱেহে পাব। কাৰণ আমাৰ যদি মনত কিবা সংশয় আগতে আই প্ৰশ্ন কৰিছে যে সেইবিলাক জীৱ আছে আমি জানিছোঁ, সকলো জীৱতেই ব্ৰহ্ম আছে আমি জানিছোঁ। এই যে পাকঘৰত পঁইতাচোৰাখনৰ উৎপাত দেখিলে সেই দেখিলে তাক ধ্বংস কৰোঁ, সেইটো কি হ'ব? হ'বনে নহয়? পাৰিবনে নোৱাৰে? সেয়া এটা উত্তৰ বিচাৰিছে। বাস্তৱ জীৱনত অনুভৱ কৰিছে। অনিষ্ট কৰিলে বুলি পঁইতাচোৰা ঠিক মাৰিব পাৰোঁ, কিন্তু এই মৰি যাব। আগৰ দশনে কি কৈছে? সমস্ত ভূতৰ ব্যাপী আশ্ৰমৰ হৰি হৰিক মাৰিবলৈ তোমাৰ আপুনি কৰি যাব। কি কৰিম এতিয়া? মাৰিম নে নামাৰিম? উত্তৰটো দিছে এইটো ভাগৱত ধৰ্ম কৰি। বুজি পাইছেনে? তেনেকুৱা ধৰণৰ আমাৰ ভাগৱত ধৰ্মটো বাস্তৱত ক'বলৈ হ'লে কোনখিনিত আমাৰ দেৰি হৈছে, কোনখিনি আমি মিলাব জনা নাই, এইখিনি আমি যদি এনেকৈ ধৰণে আলোচনা কৰোঁ তেতিয়া আমি অলপ উপকৃত হ'ব বুলি ভাবিহে আপোনালোকক এই কথাকেইটা ব্যক্ত কৰিছোঁ। ব্যাখ্যা মনোভাৱে নহয় অপৰাধ মাজত কৰিব যাব। তুমি হে কৰিলা হবে
নাহি মন্দ কৰ্ম ইহাৰ আকস্মিকে লোকক কৰালা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব গৰিহীত কৰ্মবোৰ কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাখিল মলি ৰাম স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গপায়ু বুলি ৰংগে কাটে শংখ সাগৰ অৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্যক্ষয় ভলে দুনাই নৰকত ৰাম যদি জ্ঞানী গণে তাক কৰে নিবাৰণ অৰতাৰ বাক্য মানে কোজন ভুলয়ো পালম্ভ কৰি বচন খণ্ডিত ব্যাসতো অধিক ভয় লয় হেন্তে পণ্ডিত প্ৰগতি কহিলা তুমি আনহে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক সিজিল মাতৰি সি পৰম অন্যায় নাহি সুখ চিতল হেহিয় প্ৰিয় ভগৱান এইখিনিতে আমি বুজি পাইছোঁ আগতো পঢ়ি আছে নাৰদে মানে ইয়াক সুধিছে তুমি বিদৰ্ভ পণ্ডিত যেনেদৰে আধা প্ৰকাশৰ ভাগ কৰিলা ইমান পণ্ডিত হৈও আৰু তাতোতকৈ এটা ওপৰত ৰাখিছে তুমি ব্ৰহ্মক সমাধি কৰিব পাৰা এইটো হ'ল বেদৰ জ্ঞান মাৰ্গ যম নিয়ম আসন প্ৰণায়াম জ্ঞান ধাৰণা প্ৰত্যাহাৰ সমাধি এইটো হ'ল জ্ঞান মাৰ্গৰ কাৰ্যসূচী যম নিয়ম আসন প্ৰণায়াম জ্ঞান ধাৰণা প্ৰত্যাহাৰ সমাধি সমাধি মানে হ'লে কি হৈ যায় তেওঁ মানে এই ভূমিৰ পৰা ওপৰত উঠি যায় সমাধিস্থ হৈ যাব ব্ৰহ্মক সাক্ষাৎ কৰিব গতিকে তুমি সেইটো কৰিব পাৰা ইমানখিনি কৰিব পৰা যদি ইমান বিদগ্ধ পণ্ডিত হৈ তোমাৰ এইটো অৱস্থা মনৰ এইটো অৱস্থা কিয় হ'ল এই প্ৰশ্নটো সুধিছে এতিয়া তেওঁ আহি প্ৰশ্নটো উত্তৰ দিব পাৰে মই নিজে কিয় মোৰ এনেকুৱা হৈছে এতিয়া এই ব্ৰহ্মক সাক্ষাৎ কৰাৰ মানসিকতা থকা এজন পুৰুষৰ যদি মনৰ অস্থিৰ অৱস্থাৰ কথা কিয় হৈছে নিজেই নাজানে এতিয়া আমাৰ সাংসাৰিক জীৱনৰ মানসিক অৱস্থা কেতিয়াবা তেনেকুৱা হয় নাজানো আমাৰো সাংসাৰিক জীৱন আমাৰ মানসিক অৱস্থা কেতিয়াবা তেনেকুৱা দুৰ্বল অৱস্থা আমি ধ্যান কৰিব নোৱাৰোঁ কি কৰোঁ কি নাই এনেকুৱা এটা অৱস্থা আমাৰ পোৱাটো অস্বাভাৱিক নহয় মায়াৰ আমি মোহিত জীৱ এটা এতিয়া আমাৰ সাংসাৰিক জীৱনৰ যিবিলাক কৰ্ম যিবিলাক আমাৰ সাংসাৰিক জীৱনৰ পদ্ধতি এইবিলাকে আমাৰ মানে কেতিয়াবা কি হৈছে আমাৰ মাজত সংগ্ৰাম দ্বন্দ্ব দৃশ্য অহংকাৰী ভাৱে মানে আমি জড়জড়িত হোৱা অৱস্থা এটা উপনীত হওঁ কিয় হৈছোঁ আমি ক'ব নোৱাৰোঁ কিয় আমি আমাৰ সেই অৱস্থা কিয় হৈছে ইয়াকে তেনেকৈ ক'ব পৰা নাই মই ইমানটো জানো যে মই আজি কিয় কাৰণে মোৰ মনৰ স্থিৰতা অৱস্থা নাই মই ক'ব পৰা নাই আমাৰো কেতিয়াবা থকা অৱস্থা আছে সেইকাৰণে ব্ৰহ্ম শান্তি নোহোৱা আয়ু ভাল নালাগে আয়ুটো ভাল আজি সংসাৰ ছবিটা দেখিছে নাই কিখন ছবি আমি পাইছোঁ সেইখন আপোনাৰ সংসাৰ আমাৰ ভাগৱত মিলাই চাওকচোন বাৰু কেনেকুৱা ধৰণে এটা ধৰক যান্ত্ৰণা
মাকে জীয়েকে লাগি লগ লাগি পেলাই স্বামী হত্যা কৰা যিটো জঘন্য ঘটনা, সেই জঘন্য মানসিকতাৰ বাস্তৱত প্ৰকাশিত হৈছে। কিয় হৈছে? ইয়াকে যেতিয়া কিয় হৈছে নিজৰ অৱস্থাটো ক'ব নোৱাৰিলে, তেওঁলোকক কিয় হৈছে জানে মই জানো, ক'ব নোৱাৰে কিয় হৈছে। সেইকাৰণে এটা দুখটো দিছে, গাঁৱতে একান্ত ভকত জানে তোমাৰ সেই অৱস্থা কিয় হ'ল, তোমাৰ মনৰ এই অৱস্থাটো কিয় হৈছে, নহ'লে কথাটো বুজাই দিছে, ক'ব বিচাৰিছে। তোমালোকে কোৱা চলাইকে প্ৰশ্ন কৰিছে যে কি তুমিহে কৰিলা হ'লে জগতৰে নাশ, নাৱৰ মতে শুনা মহামণি ব্যাস, তুমিহে কৰিলা হ'লে জগতৰে নাশ। প্ৰথম গালি দিছে, সেইটোকে এতিয়া মানে গা জিকা খাই দিছে, আমাৰ জগতকে নাশ কৰিব। মই বেলেগৰ কাম ভাল কৰিলে ভাল কামে কৰিছোঁ, মই কেনেকৈ জগত নাশ কৰিব, গা জিকা খাই গৈছে। কেনেকৈ কি বুলি কৈছে প্ৰথম? আকস্মিকতে লোকক কৰাইলা শিক্ষা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব ধৰ্ম। এইটো ভাষাটো বেদৰ হাতা কৰিলে হয়, বেদৰ আচল তত্ত্ব নুবুজিলা, কেলে বেদৰ শিক্ষা ধৰ্ম তুমি হিংসা ধৰ্মটো প্ৰচাৰ কৰিলা। বেদৰ শিক্ষা ধৰ্ম প্ৰচাৰ নাছিলে, তুমি হিংসা ধৰ্ম প্ৰচাৰ কৰিলা। বৰহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক দাখিত সমনি, স্বভাৱৰে লম্পকৰ বিষয় অনুৰাগ, স্বৰ্গ পাব বুলি ৰঙে গানে সঁচাক। বেদত মানে যিকেইটা কৰ্মমাৰ্গ আছে, যিকেইটা জ্ঞান মাৰ্গ আছে, সেই জ্ঞান মাৰ্গ কৰ্মমাৰ্গৰ যোগেদি এটা জীৱ মুক্তি পাব পাৰে, কিন্তু এই মাৰ্গ দুটা বিঘিনি ৰহিত মাৰ্গ নহয়, স্খলন হৈ যোৱাৰ সম্ভাৱনা আছে। বিঘিনি ৰহিত মাধৱৰ গুণকৰ্ম, বিঘিনি ৰহিত যি জগতত বেদৰ মাৰ্গ আছে, তেতিয়া মাধৱৰ গুণকৰ্ম, মাধৱৰ গুণকৰ্মকে আমাৰ বিঘিনি ৰহিত। হৰিনাম কীৰ্তন আহিলে কালপত্ৰ নিয়ম সংযমটো বিধি, হৰিত হৰণ লৈয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰ্মতে हुए সিদ্ধি। তাত কোনো বিঘিনি নাই। কিন্তু বাকীবিলাক যিটো জ্ঞান মাৰ্গৰ কৰ্ম, যিখিনি কৰ্মমাৰ্গৰ যিখিনি কৰ্ম, এইখিনি কৰ্ম কৰিব যাতে আমাৰ বিঘিনি আহি যাব পাৰে, মুক্তি পাবগৈ পাৰে। সেইটো এটা মুক্তিৰ পথ প্ৰশস্ত হৈ আছে, তিনিওটা মাৰ্গে যাব পাৰি, তিনিওটা বিঘিনি আছে আৰু ইয়াত বিঘিনি নাই। গতিকে তুমি মানুহক এই বিঘিনিযুক্ত পথটা দেখুৱাই পেলাই সমস্ত লোকবিলাক কেনেকুৱা স্বভাৱে লম্ভ, স্বভাৱে লম্ভ কেনেকৈ কৰিলে? মায়াৰ ভৰ কৰি, বিষয়ৰ আকৰ্ষণ, বিষয়ৰ মুখত খণ্ড হৈ আমি মানে সংসাৰ কি কৰ্ম কৰিব লগা ঠিকনা নাই, হত্যা পৰ্যন্ত কৰিব লগা আমি হৈছে। মানুহ হত্যা কৰিলে, জীৱ হত্যা কৰা বাঢ়ি দিয়ক, মানুহ পৰ্যন্ত হত্যা কৰিব কেলে? বিষয়ৰ আকৰ্ষণে আমাক জৰ্জৰিত কৰি পেলাইছে। সেইটো অস্বাভাৱিক নহয়, প্ৰভু মায়াৰ মানে ৰচনাৰ জগতখনৰ সেইটোৱে অৱস্থা। গতিকে তুমিও মানে সমস্ত লোকসকল কি কৰে, স্বৰ্গ পাব বুলি বলি বিধান কৰে। বলি বিধানটো আমাৰ ধৰ্মমাৰ্গৰ ব্যৱস্থা। সেইটো যোগেৰে মানুহে যাব পাৰিব, জীৱনটো মানে উদ্ধগতি হ'বলৈকে, স্বৰ্গলৈকে উদ্ধগতি হ'ব। স্বৰ্গৰ পৰা শূন্য থাকিলে স্বৰ্গত থাকিব, দুনাই নৰক আকৌ মৰিব লাগিব। সেই মাতটোৱে আমাক স্বৰ্গলৈকে নিব পাৰে। স্বৰ্গখন আছে ক'ত? আমি যদি বিজ্ঞানে বিচাৰি চাওঁ, স্বৰ্গখন আমাৰ তৃতীয় শ্লোকত আমাৰ ভাগৱত কৈছে যে সত্য তত্ত্ব ধৰ্ম মহ স্বভাৱ ভুৱ ভূ। স্ব মানে স্বৰ্গ, ভুৱ ভূ পৃথিৱী। পৃথিৱীখনৰ ওপৰত আৰু এটা লেয়া আছে, তাৰ ওপৰতে স্বৰ্গ। আৰু বিজ্ঞানে কৈছে যে মহাকাশৰ শক্তিৰ প্ৰভাৱ নাই, সেইখনেই স্বৰ্গ। বেছি দূৰত নাই স্বৰ্গ। মহাকাশ শক্তি য'ত মানে অধ্যাপকৰ শক্তি য'ত প্ৰভাৱ নাই, তাতে মানে দেৱতা আমাৰ থাকে স্বৰ্গ। তেওঁলোকে কবলৈ চাই থাকে, অলপ কবলৈ আহিলে কিন্তু পৃথিৱী ধ্বংস কৰিব, কাৰণ অধ্যাপক জানিলে বিজ্ঞানে মানে সেইখনে স্বৰ্গ। আৰু আমাৰ হাতৰ কৈছে বেছি ওপৰত নাই স্বৰ্গ, ইয়ালৈকে যাব পাৰে। তাৰ যদি কৰ্মমানৰ জ্ঞান লাগে যোৱা, যাবলৈও দিগদাৰ হ'ব যদি আমাৰ পাহৰে স্বৰ্গ হৈ যোৱা। গতিকে সেইবোৰ তুমি দেখুৱালা, যিটো কাৰণে মানুহৰ জীৱবিলাকক অন্যায় কৰা হয়। দ্বিতীয় তুমি পৰম অন্যায় পুণ্য কৰে। সেইসকলক ভকত কহিলা তুমি আনকে ধৰ্ম নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ পূজা নকৰ। এই যে তোমাৰ অতি পৰম অন্যায়, নাহি সুস্থ চিত্ত হ'ব সেই অভিপ্ৰায়। কথা তেওঁ বেদৰ মাৰ্গটো দেখুৱাবলৈ যাওঁতে হিংসা ধৰ্ম কৰোৱাৰ কাৰণেই মনৰ অস্থিৰতা প্ৰকাশিত হ'ল। আমাৰ ভাবক আমি হিংসা ধৰ্ম আচৰণ কৰিছোঁ নেকি?
আমাৰো বিয়া হোৱা অৱস্থাই হয়। সেইকাৰণে এতিয়া আমি বুজিব লাগিব, আমি যদি শিক্ষাৰ নাম আশ্ৰয় লৈছোঁ কিবা কাৰণে আমি লৈছোঁ, আমি শিক্ষাৰ নাম আশ্ৰয় কৰি জীৱনটো মানে আমি জীৱন অতিবাহিত কৰিছোঁ। লোৱা নাই এনেকৈ হাঁহ কুকুৰা পুহিছোঁ, বজাৰত বিকিছোঁ, মোৰ পৰিয়ালৰ কল্যাণৰ কাৰণে চিন্তা কৰিছোঁ, হয় নে বাৰু? জীৱৰ অকল্যাণৰ পৰা মোৰ কল্যাণৰ কথা ভাবি আছোঁ নহয় আমি, নহয় জানো? আজিকালি এতিয়া আজি আমাৰ এটা অৱস্থা হৈছে যে আমি জীৱবিলাকৰ ওপৰত আমাৰ শ্ৰেষ্ঠজন মানুহে মানে নিৰ্ভৰ নকৰি আমি সংসাৰ চলিবলৈ কৰিবলগীয়া হৈছে। আমাৰ ভগৱানক কওঁ যে কোটি কোটি জন্মৰ ফলত আমি মনুষ্য জন্ম লাভ কৰিছোঁ। মনুষ্য জন্ম আমি ওপৰতে পোৱা নাই, আমি কোটি কোটি জন্মৰ পুণ্যৰ ফলত আমি মনুষ্য জন্ম পাইছোঁ। আমি যে 84 লক্ষ বিভিন্ন যোনিত প্ৰৱেশ কৰি আহিছোঁ, সেইটো আমাৰ স্কন্ধ পুৰাণে সম্পূৰ্ণ স্পষ্ট আমাক বৰ্ণনা দিছে। স্থাৱৰ বিংশতে লক্ষ্য, জলদগ্ন লক্ষ্য কম, পূৰ্ণাংশ লঘুলক্ষ্য কম, দশলক্ষ্যাংশ পশ্চিমাংশ, ত্ৰিংশ লক্ষ্যাংশ পশ্চিমাংশ, চতুৰ্লক্ষ্যাংশ বনৰা, তত মনুষ্য প্ৰাপ্তি তৎকুমাৰী সাধাৰণ। ইমানবিলাক জন্ম দেহত প্ৰৱেশ কৰি পেলাই আহি তত মনুষ্যটো প্ৰাপ্ত, তেতিয়াহ'লে মনুষ্য নাপায় তৎকুমাৰী সাধাৰণ। আমি কৰ্মটো তেতিয়াই আৰম্ভ কৰিব পাৰিম। ইমানবাৰ জন্ম ধৰি আহিছোঁ আমি, কিন্তু সেই জন্মবিলাকত আমি যে কেৱল পাপেই কৰি আছিলোঁ এনে ভাৱনাটো ল'বলৈ মনা কৰিছে। আমি সেই জন্মবিলাকত অকণমান হ'লেও পুণ্য কৰি আছিলোঁ, বড়ো প্ৰকাৰে পুণ্য আনৰ উপকাৰ কৰি আছিলোঁ, অলপ পুণ্য হৈছিলে। পুণ্যৰ কাৰণে আমাৰ জীৱাত্মাটো অকণমান ঊৰ্ধগতি হ'ল। বড়ো প্ৰকাৰে পুণ্য পাপায় পৰপীড়ন, আনক যদি পীড়া কৰিছে তোমাৰ পাপ হ'ব, এইটো খাটাং হৈ আছে আমাৰ। গতিকে আমি আগৰ জন্মবিলাকত অলপ অলপ হ'লেও পুণ্য কৰি আহিছোঁ। পাপৰ জন্মতে আমি পাপৰ শৰীৰতে আমি জন্ম লৈছিলোঁ, কিন্তু অলপ হ'লেও পুণ্য পাইছোঁ। যেনে বড়ো প্ৰকাৰে দুৰ্ধন্তী গবা গাইজনীয়ে আনৰ উপকাৰ কাৰণে গাখীৰ দি আছে। গাইজনী যদি আমি আছিলোঁ, আমি গাখীৰ দি আমাৰ সেইখন পুণ্যই আমাক অকণমান জীৱনটো উদ্ভৱি কৰিম। বড়ো প্ৰকাৰে যদি ভিক্ষা যদি আমি ভজন দিবলৈ আছিলোঁ, তেতিয়াহ'লে আমি অলপ উপকাৰ কৰি আহিছিলোঁ, সেইকাৰণে ফল দিছিলোঁ কাৰোবাক খাবৰ কাৰণে, সেইটো অলপ পুণ্য হৈছিল। এইদৰে পুণ্য আমাৰ প্ৰতিটা জন্মত প্ৰতিটা পুণ্য আহি আহি আমাৰ কি হৈছে, মনুষ্য জন্মটো পাবৰ কাৰণে সক্ষম হয়। এই মনুষ্য জন্ম পালোঁ হয়, মনুষ্য জন্ম পালেও জীৱনটো সফল নহয়। মনুষ্য জন্ম পাই হৰিকৃষ্ণ ভাবিলা, অৱশ্যে হৰিবা মাইকৰ চিহ্ন দিলা। মনুষ্য জন্ম পাই যিটো নৰকন নকৰে তোমাৰ নাম চবৰ কীৰ্তন, বিফলে জন্ম কৰিলে ভৈল সৰ্বনাশ, জীৱনটোতে পৰা হাতীৰ নিশ্চয় মাকে আমাক বুজাব বিচাৰিছে। মনুষ্য জন্ম পালা হয়, কিন্তু হৰি কীৰ্তন তুমি কোনোদিন অৱকাশ নেপালা, তেতিয়া জীৱনটো তোমাৰ মিছা, মৰাতে তুমি জীয়াতে তুমি মৰি আছা বুলি ভাবা যদি ঈশ্বৰৰ নাম লগতে সময় পোৱা নাই, তেনেধৰণে মনুষ্য জীৱনটো আমাক দিছে। গতিকে আমি মনুষ্য জীৱন পালোঁ হয়, ভকতৰ সং নেপালোঁ, তাৰমানে বুজিব লাগিব আমাৰ পুণ্য অলপ কম আছে। লগতে কৈছে বলা নাম ঘৰলৈ যাওঁ, মই লগতৰ সং দিব নোৱাৰিলোঁ, কিন্তু নহয় মোৰ বেলেগ কাম এটা আছে, আমি পইচা পাইছোঁ সেইবিলাক মোৰ মেণ্টেজ আছে, তুমিয়ে যোৱা পুণ্য নাই মানে লগ ধৰিও মই তালৈ নহ'লে আহিব নোৱাৰিলোঁ। বুজি পাইছেনে? কিন্তু পুণ্য মোৰ কম থকাৰ কাৰণে মই ভকতৰ সময় আহিব নোৱাৰিলোঁ। ভকতৰ সময়লৈ আহিলোঁ হয়, ইয়াত বহি আছোঁ, ইয়াত বহি থাকিলেও কেতিয়াবা আমাৰ কি হয় চাবচোন, মোৰতো হয়নে নহয়, মোৰ হয় কাৰণে মই আপোনালোকক চবকটো গৈ আছোঁ, পিছে কেতিয়া যাওঁ সোনকালে যাব পৰা হ'লে ঘৰো কাম আছিলে আজি তেনেকুৱা আজি ঘটনা কৰি আমি ইয়াত বহি আছোঁ, তেতিয়া অলপ ভাবিব লাগিব আমাৰ অলপ পুণ্য কম আছে, আমাৰ অলপ পুণ্য লাগিছিলে মানে ঘৰত যাবলৈকে মনত পৰি আছে। কিন্তু এনেকুৱা এটা অৱস্থা প্ৰাপ্ত হ'ল, এতিয়া কথাখিনি কেতিয়ানো পাৰ হৈ গ'ল জীৱনটো আমাক ক'বই নোৱাৰিলোঁ, বুজিছেনে? ঘৰত গৰু এজনী আছিলে মই পাহৰিয়ে থাকিলোঁ, ছাগলকেইটা পানী খাবলৈ আছিলে, গৰুকেইটা পানী খাবলৈ আছিলে, মই পাহৰিয়ে থাকিলোঁ। পাছত বহিছিলোঁ, চব কথা পাৰ তেনেকুৱা হৈছে নেকি জানিব, যদি তেনেকুৱা হৈছে যাৰ পুণ্য আছে আপোনাৰ ক্ষেত্ৰত সিয়ে মানে কাৰণে কৃষ্ণ মিলাই চব কৰিব। আমাৰ যে তেনেকুৱা অৱস্থা প্ৰাপ্ত হৈছে, আমি অত্যন্ত পুণ্য প্ৰয়াসী হৈ এইবাৰ সংসাৰলৈ আহিছোঁ। এইবাৰ আমাৰ আমি ধৰিবই লাগিব, এইবাৰ যদি ধৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মানে সমস্তৰে আমি ধৰক উদ্যম প্ৰক্ৰিয়া পাই আছোঁ। কোনো ভাগ্যটোৱে পাবে দৃঢ় আদি, দৃঢ় আদি গুৰু হ'লে আৰু কৰ্ণধাৰ, কৃষ্ণ হ'লে অনুগ্ৰহবাৰী, আকৌ নকৰে আত্ম আদি। আমাক কি কৈছে, আমি বহু চেষ্টা ফলত নৰতন্ত্ৰ আমি পাইছোঁ। নৰতন্ত্ৰ আমি কি পালোঁ, গুৰু হ'লে
তাৰ বৰ্ণনা আমাৰ নৰ্থ নৌকাখনৰ নাৱৰীয়া কোন আমাৰ গুৰুজন। আপুনি নাওখন চলাই পাৰিব আহোঁ মাৰিব যদি কথা মাৰিব নাজানে হয়নে বাৰু? কিন্তু আমি নাৱৰীয়া কৰিব লাগিব। আমাৰ নৰ্থ নৌকাখনৰ সংসাৰ সাধন পাৰ হ'বৰ কাৰণে আমাৰ নাৱৰীয়া কোন গুৰুজন। গুৰুজনক আমি পাইছোঁ, আমি নাৱৰীয়াক মাতিছোঁ ধৰিছোঁ। এবাৰ আমি পাৰ হৈ যাম সাগৰ নাওখন পাৰ হওঁতে আমি যত্ন কৰিছোঁ। ভগৱানে কৈছে কৃষ্ণ কৈছে অনুকূল বায়ু, কৃষ্ণই কৈছে মই অনুকূল বায়ু হৈ দিম। যিফালে নাৱৰীয়াই নাওখন দিব বিচাৰে সেইফালে মই বতাহটো বোৱাই দিম। তাতো যদি ধৰিব নোৱাৰা তেতিয়াহ'লে আত্মাটোক আঘাত কৰিম। আত্মাটোক এবাৰ তুমি পঠিয়াব নোৱাৰিলে আত্মা আঘাত কৰিলে আমাক মহাপুৰুষে ক'ব বিচাৰিছে। গতিকে সেইকাৰণে আমি সদায় ভাবিব লাগিব ব্যাসক কোৱা নাই আমাক কৈছে। সাংসাৰিক জীৱনত প্ৰৱৰ্তন কৰি কিবা প্ৰাণী হিংসা প্ৰকাশ হৈছে নেকি, জীৱ হিংসা প্ৰকাশ হৈছে নেকি? তাৰ ফলত তোমাৰ পুত্ৰ আৰু পৰিবাৰৰ লগত অশান্তি এটা হৈছে। বহু মাতৃয়ে আজি কি বুলি কৈছে জানে, তই যদি জন্মতে মৰি থাকি নহয় মই পৰম শান্তি লাভ কৰি থাকিম। তোৰ কাৰণে ইমান অশান্তি ভোগ কৰিছোঁ আজি মই, তই যদি জন্মতে মৰি থাকি মই তেতিয়া শান্তি পালোঁ। এনেকৈ ভাবিছে নাই? কিয় ভাবিছে? সেইবিলাকৰ অশান্তিৰ কাৰণ হ'ব। কিয়? আমি কাৰোবাৰ অকল্যাণ কৰিছোঁ, অকল্যাণ কৰিছোঁ কাৰোবাৰ। আমাৰ কেতিয়াও কল্যাণ নহ'ব। ব্যাসক কোৱা চলে নাৰদে আমাক ভাবি চালে কৈছে। গতিকে আমি এজনে কৈছে বা মাংসটো এৰি মাছটো খাই আছে মই তোমাক কৃপা কৰিছোঁ। এটা যেতিয়া এৰিলে মই বেয়া বুলি কোৱা নাই, এটা যেতিয়া এৰিলে কৃপা কৰিছে আৰু এইটোৱে এৰিব পাৰিব তোমাক কৃপা কৰিব। এতিয়া শুনিছা আমি প্ৰাণী হিংসাটো ভাগৱত ধৰ্মত অৱগাহন কৰোঁতে প্ৰাণী হিংসা কৰিলে মন গৈছে নাই? যদি নাই যোৱা তেতিয়াহ'লে আমি মুক্তি পথাৰ গৰাকী হ'ম, আমি সত্যাগ্ৰত হৈ থাকিম। অন্তকালত তোমাৰ সেইটো বাদ দিয়া, কৃষ্ণ 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 বুলি অন্তকালে নিজৰ প্ৰাণটোতে ৰাজ্যৰ সময় তাৰ মুক্তি দিব। আকৌ আৰু কিবা দিব বুলি আৰু দুই বুলি লজ্জা হৈয়া ঋণী হৈ বুলি জনাই কথা কয়। আমাৰ ভাগত কৰি হৈ যাব। অন্তকাল আহিব তোমাৰ, তাত কি পাবা? সেইবোৰ নিবিচাৰিবা। কি বিচাৰিবা? কৃষ্ণ কৃষ্ণ এদিবা যদি ক'ব পৰা ৰাজ্যৰ সবতে মুক্তি প্ৰাপ্ত হ'ব। জগতৰ কৃষ্ণই ভগৱন্তক কৈছে যে মই ঋণী হৈ ৰ'লো সেইকাৰণে আমি ক'ব নোৱাৰিম সেই সময় মুখখন ডুবা হৈ যাব, কাণখন খোলা হৈ যাব। সেইকাৰণে মহাপুৰুষে কৈছে নেলাগে মুখে নেলাগে কাণে শুনিব, শুনে বা মনত কৰে। মনত যদি আমি কৃষ্ণক একেবাৰে স্মৰণ কৰিব পাৰোঁ সেই সময়ত আমাৰ ইন্দ্ৰিয়ত তাৰ প্ৰতিক্ৰিয়া আহিব। ইন্দ্ৰিয় প্ৰতিক্ৰিয়া কি হ'ব যে দেউতাই যাব আমাৰ কিন্তু হাতখন গ'লেনে দেউতাই তাৰপিছত দেউতা হ'ব। তাৰমানে স্মৰণ কৰি কেলে গোটেই জীৱনটো ভগৱন্তৰ নামত অৱগাহন কৰি থাকোঁতে কৃষ্ণ প্ৰেমেৰে ভৌত হৈ গ'ল গোটেই পঞ্চমতী দেশটো। গতিকে সেইটো পঞ্চমতী দেশ তাৰ প্ৰতিক্ৰিয়া সৃষ্টি দেখুৱাব। গতিকে আমি ভাবিব লাগিব যে আমি কিবা শান্তিৰ কৰি আছিলোঁ, আমি কৰি আছিলোঁ তাহাঁতে কেতিয়াও আমি ক'ব নোৱাৰোঁ। কিন্তু এতিয়া আমি প্ৰশ্ন কৰিব লাগিব আমাৰ পৰিৱৰ্তনটো কিবা হৈছে নেকি? কিন্তু এতিয়া আৰু সেইটো নাই। তাৰমানে এই জীৱনতে আমি সংস্কাৰৰ মুখ দেখিছোঁ। ভাগৱত দৰ্শন আমি পোৱাৰ লগে লগে আমাৰ এই জীৱনটোৰ এই জন্মতে আমি সংস্কাৰৰ মুখ দেখি গৈছোঁ। কি সংস্কাৰ হৈছে? আমি আগৰ চিন্তা ভাৱনা আমাৰ নাই, আগৰ খাদ্য অভ্যাস আমাৰ নাই, আগৰ চাল চলন আমাৰ নাই, আগৰ কথা বতৰা আমাৰ নাই। আমাৰ সমস্ত পৰিৱৰ্তন। যদি পৰিৱৰ্তন হৈছে এই জন্মতে আমি সংস্কাৰৰ মুখ দেখি যাম। জীৱৰ মানে আত্মাৰ কি আছে? সংস্কাৰ আছে আৰু গতি আছে। দেহাতহে মন আছে, জীৱৰ সংস্কাৰ হ'ব আৰু গতি হ'ব। এই সংস্কাৰটো আমি ইয়াতে পাই যাওঁ যে আমাক এটা গতি দিব। আকৌ যা এবাৰ শিৱসাগৰ আঞ্চলিকৰ তাতে জন্ম। সেইবাৰে প্ৰথমবাৰ সম্পাদক আছিলি, এইবাৰটো জিলা সম্পাদক তাত যা এইবুলি আকৌ আমাক ঊৰ্ধগতি কৰি পঠাই দিব। এতিয়া আমাৰ পাবলৈ আমি দায়িত্ব গ্ৰহণ কৰিছোঁ। সদায় নিজৰ তেনেকৈ ভাবিব, মই তেনেকৈ ভাবোঁ যে আগৰ জন্মৰ নিশ্চয় কিবা এটা প্ৰয়াস কৰিছিলোঁ, কিন্তু প্ৰেমপূৰ্ণ ভকতকৈ আমি নেপালকৈ কৰোঁ। আকৌ বোলে যা এবাৰ হৰ্ণৰ হিচাপে এটা পাৰিবি। এবাৰ আমাক খবৰ পালে যে তই এবাৰ হৰ্ণৰ হিচাপে যা, বুজি পাইছেনে? কিন্তু নহ'ব আৰু আকৌ এবাৰ আহিব লাগিব, সদায় হ'ব লাগিব।
এই জন্মত আৰু অলপ পুণ্য গোটাব লাগিব যাৰ কাৰণে আকৌ তোমালোকে আৱৰণেহে হ'ব কৈছোঁ আৰু গতিকে এনেকুৱা ধাৰণা ল'ব লাগিব আমি যে পাঠ কৰিব পাইছোঁ যে ডেকামত পাঠ কৰিব আহিছোঁ এইটো মানে ডেকামত কিমান ব্যস্ত আছে মোৰ কাৰণে মই গৈ যাম পালন কৰি আহিম কেলৈ যাৰ কাৰণে কৰিছে আমাৰ এই কথাটো আমি অকণমান একেই চাব লাগিব মিলাই চাব লাগিব যদি মিলি যায় তেতিয়াহ'লে আমাৰ বিনখন ধুনীয়াকৈ পাতিব মিলালে মিলিব ধুনীয়াকৈ হৈ বজাৰে বাজিব ধুনীয়াকৈ আমাৰ যিখন মিলাৰ সুৰটো আমাৰ মিলাবলৈ যে মিলি যাব আৰু বজাবলৈ জানিলে বাজি যাব মিলাম বজাব কেনেকৈ ভাগৱত আপোনাৰ এইকেইটা কথা কৈছে বৰ যথেষ্ট হৈ গ'ল এই পানী মেল আহিছে গতিকে সামৰণি আহিলে ভাল নহয় জানো গতিকে বৰ গতিকে হেৰি আমাৰ যায় কেতিয়াবা মনে মনে গৈ থাকে কোনো নহয় এতিয়া আমি চুৰ কৰিব লাগিব আজি সুবিধাটো আপুনি দিছিলে তেখেতে আকৌ আপোনাকে ঘূৰাই দিলে এতিয়া ভক্তি ভক্তি সুৰক্ষা তেনেহ'লে আমি পুনৰ বহাই দিয়া